নমস্কাৰিয়া প্ৰাইম ডিবেট মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা এতিয়া সময় অধিক সতৰ্ক আৰু সাৱধান হোৱাৰ কাৰণ বিপদ আহি আমাৰ চোতাল পালেহি কিন্তু তাৰ পাছতো একাংশ লোক সাৱধান হোৱা নাই সচেতন হোৱা নাই কি কৰিব তেওঁলোকে যদি নিজৰ ঘৰৰে কোনো এজন আক্ৰান্ত হয় কোভিড-19 বা তেনে ভাইৰাছত তেতিয়া হলে কি পৰিস্থিতিৰ সৃষ্টি হ'ব সেইখিনি কথাই আজি আমি আলোচনা কৰিম আপোনালোকৰ বাবে মই চিনাকি কৰাই দিব বিচাৰিছোঁ অসম পাব্লিক ৱৰ্কছৰ অধ্যক্ষ অভিজিত শৰ্মা ডাঙৰীয়া আমাৰ সৈতে ষ্টুডিঅ'ত আছে স্বাগতম ডাঙৰীয়া আপোনাক ডিব্ৰুগড়ৰ পৰা আমাৰ সৈতে লাইভত আছে জ্যোতিয়া স্বাস্থ্য সঞ্চালক ডিব্ৰুগড় জিলাৰ তথা স্বাস্থ্য সমন্বয়ক বিষয়া ডক্টৰ নৱজ্যোতি গগৈ ডাঙৰীয়া মই স্বাগতম জনাইছোঁ লগতে জ্যোতিৰ্ময় চক্ৰৱৰ্তী আমাৰ সাংবাদিক তেওঁ আজিও লাইভত আছে আমাৰ সৈতে কাৰণ কালি কেইবাটাও বিষয় আমি আলোচনা কৰিছিলোঁ সেইখিনি কথাৰ আঁত ধৰি আজি কিছু আপডেট আহিছে সেইখিনি আপোনালোকক জনাম মই প্ৰথমে অভিজিত শৰ্মা ডাঙৰীয়াৰ কাষলৈ যাব বিচাৰিছোঁ অত্যন্ত এটা ডাঙৰ কথা গুৱাহাটীবাসী বা অসমৰ কেইখনমান চহৰক লৈ বৰ্তমান যি পৰিস্থিতি হৈ আছে সেই পৰিস্থিতিয়ে কিন্তু এক ভয়ংকৰ বাৰ্তা কঢ়িয়াইছে আপোনাৰ দৃষ্টিত আপুনি কি দেখা পাইছে না আজিৰ পৰা কিছুদিন আগত আপোনাৰ লগত এই ষ্টুডিঅ'ত বহি এটা কথা কৈছিলোঁ যে চৰকাৰে লকডাউনটো শিথিল কৰিছে কিন্তু কৰোনাই শিথিল কৰা নাই আৰু ঘণ্টাত ভাৰতবৰ্ষত কৰোনাৰ এইটো বাঢ়ি গৈ আছে আৰু অসমতো আজি সেইটোৱে হ'বলৈ পালে কিন্তু এটা কথা আচৰিত পালোঁ কৰ্মৰ ক্ষেত্ৰত মানুহ ওলাই যাব লাগে ঠিক আছে মানুহ অফিচত গৈছে কাছাৰীত গৈছে বেংকত গৈছে বজাৰত গৈছে এনেও গাড়ীখন লৈ ওলাই যায় এনেও দুচকীয়া বাহনখন লৈ ওলাই যায় ৰাস্তাত যদি সোধে ক'ত যায় এনেই ওলাই আহিছোঁ এতিয়াও মানে মানুহৰ ভয়টো নাই এইটো আচলতে কি হয় ক'ব লাগিব যে নিজৰ প্ৰতি নিজৰ প্ৰতিটো মানে যিটো মানে দয়া মৰম নাই নিজৰ পৰিয়ালটোৰ প্ৰতিও নাই তাৰ মানে নিজৰ জীৱনৰ প্ৰতি যিটো মোহ থাকিব লাগে সেইটো নিজৰটো নাই নিজৰ পৰিয়ালৰ কাৰণেও নাই এইটোৱেই প্ৰমাণ কৰে যে তেওঁলোক কিমান কাণ্ডজ্ঞানহীন মানে কোনো কথাত গুৰুত্ব নিদিয়ে ভয় নকৰে আৰু সব কথা এনেই উৰাই দিয়ে এনেকুৱা ধৰণৰ কথা আজি মই যোৱাকালি মোৰ ঘৰৰ কাষতে মই দুজন ল'ৰা দেখা পালোঁ ৰাতিপুৱা বহি আছে এনেই ৰাস্তা ফুটপাথত বহি আছে মই বোলো কি লাগে তোমালোকক কিয় বহিছা মাস্ক ক'ত নাই এনেই বহি আছোঁ এনেই ইয়াতে থাকোঁ এনেই আজি ৰাতিপুৱা মই তেওঁলোকক আকৌ দেখা পালোঁ তেতিয়া মই তেওঁলোকক ক'লোঁ যে তোমালোকৰ ফটো মই থানাত দিছোঁ কালি যদি ইয়াতে চুৰ ডকাইত কিবা হয় থানাই কিন্তু তোমালোকক বিচাৰিব তাৰপিছত কিন্তু লগালগ তাতে নাই তেওঁলোক গাইব হৈ গ'ল এতিয়া মাস্ক নিপিন্ধাৰ কাৰণে চৰকাৰে কৈছে 500 টকা ফাইন আমিতো ভাবোঁ 500 টকা নহয় 3000 টকা ফাইন লগাব লাগে তেতিয়াই হ'ব সব কথা সহজভাৱে এনেই উৰাই দিলে নহয় আৰু বেয়া দিন আহিব আৰু ভয়ানক হ'ব 14 দিনৰ পিছতহে গম পাম আমি আজি এইটো নহয় লগালগটো নহয় 14 দিন 15 দিন 20 দিন পিছত চিমটমছবিলাক দেখা দিব তাৰপিছত এতিয়া চাব কি অৱস্থা হ'বলৈ গৈ আছে মই সেইখিনি কথাই পাতিম আৰু আজি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হাতজোৰ কৰি সকলোকে কৰজোৰে অনুৰোধ জনাইছে যে অধিক সাৱধান হওক আমিও কালি আমাৰ এই অনুষ্ঠানতে সকলোকে হাতজোৰ কৰি অনুৰোধ কৰিছিলোঁ যাতে মানুহবোৰে অলপ হ'লেও ভয় কৰক নিজৰ জীৱনটোক ভাল পাওক নিজৰ পৰিয়ালৰ আত্মীয় স্বজনৰ জীৱনটোক ভাল পাওক কিন্তু একাংশ লোকে কিয় বুজা নাই মই ডক্টৰ নৱজ্যোতি গগৈ ডাঙৰীয়াৰ কাষলৈ গৈছোঁ ডিব্ৰুগড়ৰ পৰা তেওঁ আমাৰ সৈতে লাইভত আছে গুৱাহাটীত 3টা কেছৰ কোনো ট্ৰেভেল হিষ্ট্ৰী নাই ডাঙৰীয়া আৰু সবতকৈ ডাঙৰ কথাটো হৈছে যে এই সমগ্ৰ ভাইৰাছটো এতিয়া ক'ত কেনেধৰণে কাৰ দেহত আছে আমি কোনেও নাজানো এগৰাকী চিকিৎসক হিচাপে আপুনি প্ৰথমতে কি অভিমত প্ৰকাশ কৰিব যিকোনো ভাইৰেল কণ্টেজিয়াছ ডিজিজ যাৰ পৰা আপুনি হাত সাৰি থাকিবলৈ হ'লে কেইটামান প্ৰিকশ্যনৰ কথা আছে ইউনিভাৰ্চেল প্ৰিকশ্যন হ'ল আমি যিকেইটা সদায় কৈ আছোঁ একেবাৰে উজু তো বহুতে ভাবিছে ভয় খাইছে আতংকিত হৈছে বেমাৰটো বা কেনেকৈ বাচোঁ ইফালৰ পৰা সিফালে পলাইছে আপুনি পলাই কোনেও এই বেমাৰটোৰ পৰা হাত সাৰিব নোৱাৰিব ক'লেও য'লৈ পলাই যায় তলকৈ খেদিব বেমাৰটোৱে কিন্তু ঘটনাটো হ'ল কি যদি আমি নিজৰ অভ্যাসবোৰ আমাৰ যিবোৰ বদ অভ্যাস আছে বদ অভ্যাসবিলাক যদি নেৰোঁ এই বদ অভ্যাসবিলাকৰ ভিতৰতে হৈছে কি আমি হাঁচি মাৰোঁতে হাতত মুখখনত হাত দিয়াটো আৰু য'তে ত'তে চুই পেলাই আপোনাৰ হাতখন নধুই পেলাই মুখলৈ হাতখন নিয়াটো আৰু কাহোঁতে আমি এটিকেট আমি নিজৰ কাফ এটিকেট সেইটো আপুনি যদি হেৰি নকৰোঁ আমি যদি প্ৰেক্টিছ নকৰোঁ তেনেকুৱা ধৰণৰ যদি সভ্যতাৰ শাৰীৰে আমি উঠিব নোৱাৰোঁ আমাৰ অভ্যাসবিলাক যেতিয়া আমি
শুধৰাই নলওঁ তেতিয়াহ'লে বেমাৰটোৰ পৰা আঁতৰিব নোৱাৰোঁ একেবাৰে উজু এই বেমাৰটো কেতিয়াও নালাগে অলপমান সাৱধান হ'লে এই বেমাৰটো আপোনাৰ কাৰণে আহিব নোৱাৰে কাৰণ এই বেমাৰৰ বীজাণুটো উৰি উৰি নাহে বহুতে ভাবিছে এতিয়া আপোনালোকে দেখিছে বহুত ঠাইত বহুত জেগাত মানুহে নলাই নৰ্দমাই চেনিটাইজেশ্যন কৰি ফুৰিছে মই কৈছোঁ যে বেমাৰৰ বীজাণুটো য'তে ত'তে গাৰ পৰা ওলাই পেলাই এটাৰ পৰা দুটা হৈ বংশবৃদ্ধি কৰিব নোৱাৰে গাৰ পৰা ওলাই যোৱাৰ লগে লগে বেমাৰটো মৰি যাব কেইঘণ্টামান থকাৰ পিছত এই সাধাৰণ কথাটো আমি মানুহক কাকো বুজাব পৰা নাই মানুহ ইমানে আতংকিত হৈছে ইমান ভাল ভাল মানুহেও বুজি পোৱা নাই এতিয়া সেইটোৱে আটাইতকৈ ডাঙৰ কথা হৈছে মই যদি কোনোবা এটা কৰোণা বেমাৰীক যদি আজি হাতেৰে চুইও পালোঁ তেতিয়াও এই কৰোণা বেমাৰৰ বীজাণুটো মোৰ গালৈ আহিব নোৱাৰে যেতিয়ালৈকে মই হাতখন মোৰ চকু মুখ নাকলে মই যেতিয়ালৈকে নিনো মই যদি ক'ব বিচাৰিছে নলা নৰ্দমা চাফা কৰাতকৈ মানুহে জুম বন্ধা বাদ দিব লাগে কিন্তু মানুহে জুম বন্ধাটো বাদ দিয়া নাই হয় অভ্যাস হয় নাই দিয়া সেই বস্তুটোৱে কয় আমাৰ যিটো অভ্যাস আছে আমি বিহেভিয়াৰেল হেবিটছ আমি যিটো বিহেভিয়াৰ আমি যদি চেঞ্জ নকৰোঁ যিটোকে বিহেভিয়াৰেল চেঞ্জ হেবিট বুলি কয় সেইটো যদি আমি নকৰোঁ তেতিয়া কিন্তু আমি এনেকুৱা ধৰণৰ ডিজিজৰ লগত যুঁজ কৰিব নোৱাৰিম আৰু বহুতেই সংক্ৰমিত হ'ব মৃতকৰ সংখ্যাও বহুত বাঢ়িব বহুত দ্ৰুতগতিত ইয়াৰ ইনফেকশ্যন ৰেটটো বাঢ়িব তাৰ কাৰণে আমি সজাগ হ'বলৈ হ'ল সদায় মই এইটো ক'বলৈ কৈছোঁ ডিষ্টেঞ্চিং মেইনটেইন কৰক নিজৰ হেবিটটো আপোনালোকে বদলি কৰিব লাগিব সকলোৱে বদলি কৰিব লাগিব আমি একোটোৱে মিলি কৰিব লাগিব মানুহে এইটো বুজক বুজি এটা দ্য চায়েন্স বিহাইণ্ড দিছ ডিজিজ যদি মানুহে নুবুজে নাজানে তেতিয়াহ'লে কিন্তু এইটোৰ লগত যুদ্ধ কৰিব আমি নোৱাৰিম ঠিকেই মই জ্যোতিৰ্ময় কাষলৈ যাব বিচাৰিছোঁ জ্যোতিৰ্ময় চক্ৰৱৰ্তী ধুবুৰীৰ পৰা আপুনি লাইভত আছে আমাৰ সৈতে কালিও আমি কৈছিলোঁ যে একাংশ লোকে পেৰাচিটামল খাই সীমান্তদি প্ৰৱেশ কৰিছে তেওঁলোকৰ টেম্পাৰেচাৰ ধৰা নপৰিবৰ বাবে সেইটো সঁচা বুলি কিবা এটা প্ৰমাণ পোৱা বুলি আমি গম পাইছোঁ আপুনি কিবা প্ৰমাণ পাইছে বোলে জ্যোতিৰ্ময় চক্ৰৱৰ্তী নিশ্চয় প্ৰাঞ্জল আপুনি কালি এইটো কথা কৈছিল যে পেৰাচিটামল খাই পেলাই আহিছে যিহেতু সীমান্তত থাৰ্মেল স্কেনাৰ আছে থাৰ্মেল স্কেনাৰ তেওঁলোকৰ জ্বৰটো ধৰা পৰিব নালাগে যদিও অলপ চলপ জ্বৰ থাকে কিন্তু তেওঁলোকে পাৰ হৈ আহিব বিচাৰিছে এই পেৰাচিটামল টেবলেট খোৱা বহু মানুহ সোমাইছে ইতিমধ্যে আৰু এইটো কিন্তু ইতিমধ্যে প্ৰমাণিত হৈছে চিকিৎসকৰ দল আছে বা আৰক্ষী আছে তেওঁলোকে বিভিন্ন জনৰ পৰা সোধপোছ কৰি এই তথ্য পাইছে হাতত এয়া কিন্তু বৰ ভয়ংকৰ খবৰ এটা কাৰণ কোনোবাই যদি শৰীৰত দেহত জ্বৰ লৈ ৰাজ্যৰ পৰা আমাৰ ইয়াত সোমাই প্ৰৱেশ কৰে তেওঁলোকে যদি লগত ভাইৰাছটো লৈ আহে সেয়া কিন্তু আমাৰ কাৰণে ডাঙৰ খবৰ কাৰণ এই কাৰণেই যে তেওঁ আহি আমাৰ ইয়াত সোমাই আছে আৰু তেওঁ নিজৰ গাঁৱত গৈ আছে বা আন ঠাইলৈ গৈ আছে এয়া কিন্তু সংক্ৰমিত হোৱাৰ সম্ভাৱনা বেছি আৰু এটা কথা আপোনালোকে যিটো আলোচনা কৰি আছিল অভিজিৎ দাই যিটো কথা কৈ আছিল মই এটা কথা ক'ব বিচাৰোঁ এই মুহূৰ্তত এই লকডাউন ভঙা মানুহ যিটো আচলতে সংখ্যা সেই সংখ্যা দিনক দিনে বৃদ্ধি পাইছে আন এটা কাৰণত কিছু মানুহ এনেই ওলাই আহিছে তেওঁলোকে কিবা সাহায্য দিব কিবা সহায় কৰিব কৰোণা যোদ্ধাক সহায় কৰিব সাংবাদিকক গামোচা এখন দিব এইবিলাক কাৰণতে তেওঁলোকে ওলাই আহিছে এদিনত মই এটা ক'ব পাৰোঁ তথ্য এতিয়ালৈকে মোৰ হাতত যিখিনি আছে কেইজনমান ডেপুটি কমিশ্যনাৰ অফিচত এদিনত 25খনৰ পৰা 30খনকৈ এপ্লিকেশ্যন পৰিছে কেৱল মাত্ৰ মানুহক সহায় কৰিবলৈ কিছু দল আগবাঢ়ি আহিব আচলতে এই সহায় কৰাৰ উদ্দেশ্য তেওঁলোকৰ নে তেওঁলোকে ঘৰৰ পৰা ওলাই অহাৰ কাৰণে কিবা এটা অজুহাত এয়াও কিন্তু ডাঙৰ চিন্তাৰ বিষয় হৈ পৰিছে প্ৰাঞ্জল ডাঙৰ চিন্তা অভিজিৎ শৰ্মা ডাঙৰীয়া অজুহাত কৰোণা যোদ্ধাক সন্মান কৰিবলৈ গামোচাখন পিন্ধাব যাব নালাগে আমি ঘৰত থাকিয়ে তেওঁলোকক সন্মান কৰিব পাৰোঁ আমি যদি ঘৰত থাকোঁ এটা ডাঙৰ সন্মান কৰা হ'ব তেখেতসকলক কিন্তু এটা কথা এতিয়া আচলতে মানুহৰ স্বভাৱ এইটো ঘৰত সোমাই থাকিব নোৱাৰে মই সেইদিনা আৰু এটা কথা কৈছিলোঁ আজিকালি সদায় পৰিয়ালৰ পৰা এটা অভিযোগ আহে যে আমি পৰিয়ালক সময় দিব নোৱাৰোঁ আমি ইমান ব্যস্ত মানুহ বহুত জেগাত দেখিছোঁ মই ছোৱালীজনী ৰাতিপুৱা বা ল'ৰা ছোৱালী ঘৰৰ পৰা ৰাতিপুৱা বিচনাৰ পৰা নুঠে মানুহজন কামত গুচি যায় ৰাতি আহে ল'ৰা ছোৱালী শুই থাকে এতিয়া নিজৰ পৰিয়ালটোক সময় দিব পাইছে খেলিব পাইছে কেৰেম খেলক লুডু খেলক গান গাওক যি ঘৰত এটা সুবিধা এটা পাইছে তাতকৈ ভাল আৰু কিবা হ'ব পাৰে নেকি মানুহৰ কাৰণে যে পৰিয়ালটোক আমি সময় দিছোঁ এটা সোণালী সুযোগ তাৰ মাজতো কাম কৰিব লাগিব যে ঘৰতে যে সোমাই থাকিব এইটো নহয় পেটৰ কাৰণে কাম কৰিব এটা অফিচ খুলিছে মানুহ কাম কৰিব ওলাই তাত বাধা নাই কিন্তু আৰু এটা কথা মই কওঁ আপুনি ঘৰৰ পৰা ওলাই গৈছে অফিচত গৈছে অফিচৰ পৰা বাহিৰে বাহিৰে ঘৰত আহিছে একো প্ৰব্লেম নাই কিন্তু মাজত যদি অ'ত ত'ত সোমাই যায় বজাৰত সোমালে উমুক কৰিলে তুমুক কৰিলে আড্ডা মাৰিলে এনেই ৰৈছোঁ এনেই ওলাই আহিছোঁ এইটো কিন্তু বিপদ হ'ব গুৱাহাটীৰ যিটো পৰিৱেশ অকল গুৱাহাটী বেছি ভাল কথা কৈছোঁ মই এই পৰিৱেশত আপোনাৰ মতে কি লকডাউন আকৌ কাৰ্যকৰী কৰি দিব লাগে আমিতো ভাবোঁ চৰকাৰ ষ্ট্ৰিক্ট হ'ব লাগে আৰু এটা কাম কৰিব পাৰে
প্ৰথম কথাটো হ'ল অকল চাকৰি কৰিব যোৱা মানুহখিনি যোৱাৰ ব্যৱস্থা কৰিব লাগে প্ৰাইভেট সেক্টৰত যদি কাম কৰিব গৈছে আই কাৰ্ড আছে চেকিং কৰিব লাগে সুধিব লাগে আৰু এনেই যদি গাড়ী লৈ ওলাই গৈছে তেতিয়াহ'লে এটা ফাইনৰ এমাউণ্টটো 10,000 15,000 টকা গাড়ীৰ ফাইন লগাই দিব লাগে মাস্ক নিপিন্ধিলে 3,000 টকা ফাইন আৰু এনেই যদি ঘূৰি আছে তেতিয়াহ'লে পিঠিৰ ছাল কোবাব লাগে পিঠিৰ ছাল বখলাব লাগে পিটিব লাগে কাৰণ লকডাউন আৰম্ভ হওঁতে যিটো হাৰত পিটন দিছিলে সেনেকুৱা পিটন আকৌ আৰম্ভ কৰিব লাগে যদি যোনে কথা নুশুনে উপায়টো নাই চিধা কৰিবই লাগিব আৰু গাড়ী লৈ এনেই যদি গাড়ী লৈ ওলাইছে সেই গাড়ীৰ ফাইন 15,000 5,000 15,000 10,000 এনেকুৱা ফাইন লগাব লাগে আইন বনাব পাৰিব চৰকাৰে ব্যৱস্থা কৰিব লাগিব এটাই হৈছে মানুহে ভয় খোৱা নাই মানুহে এতিয়া ভয় খোৱা নাই ভয় খুৱাব লাগিব নিজৰ জীৱনৰ নিজৰ যদি পৰিয়ালৰ কোনোবা এজনৰ হয় তেতিয়াহে হয়তো ভয় খাব তেতিয়াহে হয়তো বুজি পাব নিজৰ হ'লেহে গম পায়তো যেতিয়া নিজৰ হ'ব তেতিয়া গম পাব আজি পেৰাচিটামল খোৱা কথা কৈছে সেইদিনাখন আপোনাৰ শ্ব'তে আমি বাৰে বাৰে ক'লোঁ যে বাহিৰৰ যিবিলাক ল'ৰা ছোৱালী আছে কাম কৰে বাহিৰত যোনে কাম কৰে তেওঁলোকৰ যদি ইণ্ডাষ্ট্ৰীবিলাক খুলিছে তেওঁলোক কামত উভতি যাব লাগে আৰু যিখিনি নাহিলে নহয় তেওঁলোকক অনাৰ ব্যৱস্থা কৰিব লাগে আজি এতিয়া আমি আপোনালোকৰ মঞ্চৰ পৰাই চৰকাৰক অনুৰোধ কৰিম আসাম বেংগল বৰ্ডাৰতে তেওঁলোকক ৰখাৰ ব্যৱস্থা কৰিব লাগে চিটিৰ ভিতৰত যাতে নোসোমায় আৰু তেওঁলোকৰ পৰা বন চাইন ল'ব লাগে যে যদি তেওঁলোকে কোৱাৰেণ্টাইনত নাথাকে ষ্টাম্পটো এটা মাৰি দিয়ে এই ষ্টাম্পটো মাৰাৰ পিছত যদি তেওঁলোকে ৰাস্তাত ঘূৰি ফুৰে অ'ত যদি ঘূৰি ফুৰে আৰু যদি ধৰা পৰে তেতিয়াহ'লে কপালত ষ্টাম্প মাৰিব লাগে অলপ কঠোৰ হ'ব লাগিব আৰু এই ষ্টাম্প মাৰাৰ পিছত যদি তেওঁলোকে অ'ত ঘূৰি ফুৰা ধৰা পৰে তেতিয়াহ'লে 6 মাহ বছৰ দিন তেওঁলোকক জেলত ভৰাব লাগে কিছুমান কঠোৰ আইন আনিলেহে আমি ভাবোঁ যে আমাৰ নিচিনা এই মানুহখিনিক চিধা কৰিব পৰা যাব নহ'লে মানুহক চিধা কৰাটো ইমান সহজ নহয় মই নৱজ্যোতি গগৈ ডাঙৰীয়া কাষলৈ কৈছোঁ বৰ্তমানৰ পৰিস্থিতিত বহু মানুহ আহিছে অভিজিত শৰ্মাই কৈছে যে কি পদক্ষেপ গ্ৰহণ কৰিব পাৰি এটা পৰামৰ্শ তেওঁৰ আপোনালোকৰ কিছু ষ্ট্ৰেটেজি সলনি হ'ব নেকি এতিয়া আমাৰ ষ্ট্ৰেটেজি বৰ্তমান কিছু সলনি আমি কৰিছোঁ প্ৰথম অৱস্থাত যিমানখিনি মানুহ আহিছিলে তেতিয়া ভাৰতবৰ্ষৰ সকলো জেগাতে কমিউনিটি স্প্ৰেডটো হোৱা নাছিল তাৰপিছত যেতিয়া কমিউনিটি স্প্ৰেড বাহিৰত হ'ল এতিয়া কমিউনিটি স্প্ৰেড হোৱা যিখন ৰাজ্য আছে সেইখন ৰাজ্যৰ পৰা অহা প্ৰতিজন মানুহকে আমি পজিটিভ বুলি ধৰিব লাগিব প্ৰথম কথা দ্বিতীয় কথা আৰু যিমানখিনি মানুহ আহিব এজ পাৰ মাই নলেজ ডিব্ৰুগড়ত যিমানখিনি আহিব বুলি আমি খবৰ পাইছোঁ তাৰ ভিতৰত ৰেজিষ্ট্ৰেশ্যন হোৱাৰ ভিতৰত মোৰ দেন 9,000 8,000 মানুহ আছে বাহিৰত ডিব্ৰুগড়লৈ আহিবলৈ তো এই 8,000 9,000 মানুহক আমি কি ধৰণে আমি কেনেকৈ তেওঁলোকক ৰাখিম কেনেকৈ কি কৰিম তাৰ বহুত কথা আছে এটা আৰ্থিক দিশ আছে আৰু এটা আমাৰ আৰ্থিক দিশৰ ভিতৰত টেষ্ট কৰিবলৈ ইমান টেষ্ট কিট আমাৰ ওচৰত আছে নে নাই সেইটো চাব লাগিব এটা ফিজিবল হয়নে নহয় আমাৰ নিচিনা ৰাজ্য এখনৰ কাৰণে এটা তেনেকুৱা ধৰণৰ বহুত কথা আছে এই চিটুৱেশ্যনটো এনেকুৱা ধৰণৰ লকডাউন কৰিবলৈ গ'লে আপোনাৰ ইকনমিক শ্ল' ডাউন হ'ব লকডাউন নকৰি খুলি দিলে ডিজিজটো স্প্ৰেড কৰিবলৈ আৰম্ভ কৰিব হৈছে বা অল্টাৰনেটিভ ইউ টেক ইজ এ ডেভিলছ অল্টাৰনেটিভ টাইপ হৈছে সেইকাৰণে এনেকুৱা এটা পৰিৱেশত আমি ইমান চেঞ্চিটিভলি চাব লাগিব আমাৰ মাননীয় স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়া যিখিনি ষ্টেপ লৈছে বহুত প্ৰশংসনীয় তেখেতে আগবাঢ়ি লৈ পেলাই যিখিনি ষ্টেপ লৈছে যিখিনি কথা কৈছে সেই কথাখিনিত আমিও যথেষ্ট উৎসাহিত হৈছোঁ আৰু সেইমতে আমি কাম কৰিবলৈ ওলাইছোঁ আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ মতে যিমানখিনি মানুহ আহিব চিমটম থকা মানুহ পালেই ইমিডিয়েটলি আমি তেওঁলোকক কোৱাৰেণ্টাইন কৰিম তেওঁলোকক যিখিনি চিমটম নথকা মানুহ তেওঁলোকক আমি হোম কোৱাৰেণ্টাইনলৈ পঠিয়াম কিন্তু হোম কোৱাৰেণ্টাইনত আমাৰ যিটো ষ্ট্ৰেটেজি আশাবিলাকৰ ৱৰ্কাৰবিলাকৰ আৰু MPW ৱৰ্কাৰবিলাকৰ বৰ ডাঙৰ এটা ৰোল আছে তেওঁলোকে প্ৰতিদিনে তেওঁলোকে একদম ষ্ট্ৰিক্ট কৰিব তেওঁলোকৰ ঘৰৰ ওচৰৰ যিখিনি মানুহ আছে সেইখিনি মানুহক আমি ব্যৱহাৰ কৰিছোঁ এতিয়া কৈছোঁ যে এওঁলোকৰ ঘৰৰ মানুহ কোনোবা যদি বাহিৰলৈ ওলায় নট অনলি যিজন মানুহ বাহিৰৰ পৰা আহিছে সেইজন মানুহে নহয় সেই ঘৰৰ মানুহ ঘৰৰ যিকোনো এজন মানুহে কোনো মানুহে সেই ঘৰটোৰ পৰা বাহিৰলৈ আহিব নোৱাৰিব যদি আহে আমাক ফোন কৰিব ঠিক তেনেধৰণে আমি মানুহ ৰাখিছোঁ তেনেকুৱা ধৰণক আমি ইনফৰ্মেশ্যন পাইছোঁ গাঁওবুঢ়া পৰা আদি কৰি আমাৰ যিবোৰ পঞ্চায়ত লেভেলৰ মানুহ আছে সকলোকে আমি ইউজ কৰিছোঁ VDP মানুহ ইউজ কৰিছোঁ আশা ৱৰ্কাৰ MPW ৱৰ্কাৰ তেওঁলোকৰ কিন্তু ডাঙৰীয়া আপোনালোকে কামবোৰ বৰ সুন্দৰভাৱে কৰি আছে আৰু আমি প্ৰশংসা কৰিছোঁ কিন্তু এতিয়া ৰিস্ক ফেক্টৰটো আপোনালোকৰ বাবেও আহিছে কাৰণ GMCHৰ এজন চিকিৎসক ইতিমধ্যে পজিটিভ ধৰা পৰিছে সকলো সুৰক্ষামূলক ব্যৱস্থা তেওঁ গ্ৰহণ কৰিছিল PPE কিট পৰিধান কৰিছিল তাৰ পাছতো তেওঁ পজিটিভ কেনেকৈ হ'ল
এতিয়াও সেইটো ৰহস্য হৈ আছে হয় চাওক ভাইৰাছটো ইমানেই নগণ্য এটা বস্তু ইমানেই নগণ্য বস্তু যিটো বস্তু ইলেক্ট্ৰনিক মাইক্ৰস্কোপতো খুব কম হেৰিকে দেখি পায় তো এনেকুৱা এটা সৰু বস্তু এটা যেতিয়া আমি যেতিয়া ড্ৰনিং এণ্ড ডফিং বুলি কওঁ প্ৰথমে যিটো পিন্ধো সেইটোকে ড্ৰনিং তাৰপিছত খোলাটোক ডফিং এতিয়া খুলিবৰ সময়ত সেই যদি কোনোবাই ভাইৰাছটো ইয়াত দি থৈ গৈছে খুলিবৰ সময়ত যদি অকণমানো অসাৱধান হওঁ অলপো যদি কেনেবাকৈ উফৰে ক'ৰবাত পৰিব বা নাকত বা চকুত বা মুখত পৰে তেতিয়া কিন্তু উপায় নাই এইটো হ'ব কিন্তু ঘটনা হ'ল মই যিটো ভাবিছোঁ সেইটো তেখেতে PPE পিন্ধা স্বত্তে PPE থ্ৰু দি যে হৈছে সেই বুলি মই ভবা নাই এইটো কাৰণে মেবি দেৰ ইজ এ লিটল বিট অফ কমপ্লেচেঞ্চি থাকিব পাৰে মই এইটো হ'ব বুলি কোৱা নাই তেখেতক মই যথেষ্ট সন্মান কৰোঁ আমাৰ প্ৰতিজন ৱৰ্কাৰে বহুত মানে সৎ আৰু নিষ্ঠাৰে এইখিনি কাম কৰিবলৈ গৈছে তথাপিও যিহেতু আমি এনেকুৱা এটা পৰিৱেশত অভ্যাসত আমাৰ এতিয়ালৈকে পৰিৱৰ্তন হোৱা নাই কালি যদি মোকো কয় যে ড্ৰনিং আৰু ডফিং কৰি পেচেণ্টটো চাওক কোনোবা এটা সময়ত এনেকুৱা হয় আপোনাৰ ড্ৰেছটো ঘামে ড্ৰেছটো চুবলগীয়া হয় ভিতৰত অশান্তি হয় কেতিয়াবা হাতখন কেনেবাকৈ মুখলৈ গুচি যাব পাৰে এনেকুৱা ধৰণৰ কৰিবলগীয়া হৈছে আমাৰ যিবিলাক চিকিৎসাকৰ্মী আছে হাতখনত প্লাষ্টাৰ মাৰিবলগীয়া হৈছে হাতত এলব' জইণ্টত যাতে ভুলতো হাতখন ওপৰলৈ উঠি নাহে চ' তেনেকুৱা ধৰণৰ নতুন পদক্ষেপবিলাক আমি গ্ৰহণ কৰিছোঁ ট্ৰাইং টু ছেভ আৱাৰছেল্ফ ফ্ৰম দিছ ভাইৰাছ ইট ইজ এ ভেৰি নিউ থিং ইট ইজ এ লাৰ্ণিং প্ৰচেছটো এতিয়াও আমি লাৰ্ণিং প্ৰচেছতে আছোঁ এই ভাইৰাছৰ লগত যুদ্ধ কৰিবলৈ যাওঁতে কিছু থাকিব পাৰে তেনেকুৱা কিন্তু স্ক্ৰিনিং কেম্পত হোৱাটো অকণমান দুৰ্ভাগ্যজনক কোভিড হস্পিটেলৰ ভিতৰত যদি হয় তেতিয়াহ'লে কিছুমান মানে হেৰি আছে হ'ব পাৰে কিন্তু স্ক্ৰিনিং কেম্পত হয়তো এনেকুৱা এজন মানুহ পাৰ হৈ গ'ল অলপ সময়ৰ কাৰণে কোনোবা যদি কমপ্লেচেণ্ট হয় তেতিয়া হয়তো ইজন মানুহে এজনক দি দিব এইটোও নহয় যে তেখেতে বাহিৰত ঘূৰি ফুৰিছে বাহিৰতো হ'ব পাৰে যে অকল স্ক্ৰিনিং কেম্পতে যে হৈছে এইটো কথা নহয় হয়তো বাহিৰতো সেইটো কাৰণে মই ক'লো যে আমাৰ অভ্যাস যিবিলাক আছে সেই প্ৰশ্নখিনি আনিম এতিয়া আপোনাৰ কাষলৈ কিছু এজন চিকিৎসকৰ হোৱা মানে তেওঁ শ ৰোগীৰ সংস্পৰ্শলৈ আহিছিল শ ৰোগীক তেওঁ চাইছিল তাৰ পাছত সেই ৰোগীসকলৰ হয়তো হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকিব সেইখিনি কথা মই আপোনাক সুধিম কিছু সময় পাছত সুধিম মই কিন্তু তাৰ পূৰ্বে অভিজিত শৰ্মা ডাঙৰীয়াৰ কাষলৈ আহিছোঁ সাৱধানীৰ মৰণ নাই বুলি কোৱা হয় চিকিৎসকসকল ইমান সাৱধান হৈছে তাৰ পাছতো তেওঁলোকৰ দেহত COVID-19 ধৰা পৰিল সাধাৰণ মানুহৰ কথা আমি কি বুলি ক'ম সাধাৰণ মানুহ ইমানেই অভাৰ কনফিডেণ্ট হৈ আছে অধিক আত্মবিশ্বাসী তেওঁলোকৰ দেহত অতি সহজে বিয়পিব ইমানখিনি সাৱধানতা লোৱাৰ পাছতো চিকিৎসকৰ দেহত বিয়পিছে অভিজিত শৰ্মা এতিয়া চাওক ইয়াতে আমাৰ কাম কি এতিয়া দল সংগঠন বিৰোধী কাৰো একো কাম নাই ইয়াতে চৰকাৰ প্ৰশাসনে যিখিনি কৰিব লাগে যথেষ্ট কৰিছে আমাৰ কাম হ'ল আমি ৰাইজক বুজাব পাৰোঁ এনেকুৱা মঞ্চত বহি আমি বুজাব পাৰোঁ আপোনালোক প্ৰভাৱ গোট আৰু আপোনালোকৰ কথা মানুহে মানিব শুনিব পাৰে নুশুনিব পাৰে কিছুমানে হয়তো উৰায়ো দিব কিন্তু এটা কথা পৰামৰ্শ এটা দিব বিচাৰোঁ যে প্ৰত্যেক লোকেল থানাখিনিয়ে যদি প্ৰত্যেকটো এৰিয়াৰ কিছুমান মানুহৰ লগত লগ লাগি গ্ৰুপ বনাব পাৰে আজি ধৰক এজন মানুহে মাস্ক পিন্ধা নাই আমি যদি ক'বলৈ যাওঁ তেওঁ উল্টাই ক'ব পাৰে যে কি হ'ল পিন্ধা নাই উল্টাই ক'ব পাৰে বা আপুনি কোন ক'ব পাৰে চ' সেনেকুৱা গ্ৰুপ কিছুমান বনাই দিব লাগে চৰকাৰে এতিয়া লোকেল থানাখিনিৰ আণ্ডাৰত এটা গ্ৰুপ বনাই দিব লাগে আৰু তেওঁলোকক এটা দায়িত্ব দিব লাগে যে তোমালোকে মনিটৰ কৰিবা সেইবুলি ৰাস্তাত ওলাই অ'ত ত'ত ঘূৰি নহয় নিজৰ এৰিয়াটোত নিজৰ থকা জেগাৰ পৰা যদি 5 ফুট নিজে চাই প্ৰত্যেকে যদি চাই মনিটৰ কৰক আৰু কোনোবাই যদি মাস্ক পিন্ধা নাই কোনোবাই যদি ঘৰৰ পৰা এনেই ওলাই আহিছে লোকেল থানাক জনোৱাৰ ব্যৱস্থা কৰিব লাগে আৰু এটা কাম কৰিব পাৰোঁ আমি আজিকালি চবৰে হাতত মোবাইল আছে স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াই তেতিয়া কৈছে সৰু বাচ্চা যদি ৰাস্তাত মাক বাপেকে লৈ ওলাইছে আজি দেখিছে বা কোনোবা এনেই ওলাই আছে অকল বাচ্চা বুলি নহয় 60 বছৰৰ ওপৰৰ বয়সস্থ মানুহ যদি কোনোবা ওলাইছে তেওঁলোকৰ ফটো উঠাই থানাক জনাব লাগে দি দিব লাগে আৰু আপোনালোকেও তেওঁলোকৰ ফটোখিনি ৰাজহুৱা কৰি দিব লাগে আৰু তেওঁলোকক এটা ৰাইজৰ আগত জনাব লাগে যে এই মানুহখিনি কাণ্ডজ্ঞানহীন এইবিলাক মানুহৰ কাৰণে আজি এনেকুৱা হৈ আছে আপোনালোকৰ সকলোৰে হয়তো ফেচবুক আছে আপোনালোকে ফেচবুকতো আপলোড কৰক লোকেল থানাক দিয়ক 104 বা হোৱাটছএপ নম্বৰ য'ত পাৰে যেনেকৈ পাৰে মুঠতে এইবিলাক প্ৰচাৰ কৰিব লাগে আৰু চৰকাৰেও সেইখিনি পোৱাৰ লগে লগে আৰক্ষী প্ৰশাসনে ফটো চাই ফটো চাই ফাইন লগোৱা আইনী প্ৰক্ৰিয়াৰ মাজেৰে সোমোৱা যিকোনো প্ৰকাৰে মানুহক ভয় খুৱাই ধমকি দি মৰম কৰি
যিকোনো প্ৰকাৰে মানুহক ঘৰৰ ভিতৰত সোমোৱাৰ ব্যৱস্থা কৰিব লাগিব আৰু সেইবাবে হয়তো আজি এগৰাকী যুৱতীয়ে নিজৰ পিতৃৰ কথা হিমন্ত বিশ্ব শৰ্মাই যেতিয়া ভাষণ দি আছিল তেতিয়া লাইভ চলি আছিল ফেচবুকত কমেণ্টত এইটো কথা লিখিবলৈ বাধ্য হ'ল যে বয়সস্থ লোকসকলক ছিনিয়ৰ চিটিজেনসকলক ফাইনৰ ব্যৱস্থা কৰক কাৰণ আমাৰ দেউতাই কথা মোৰ ঘৰৰ এটা কথা কম নেকি মই কওক অলপ সময় মোৰ ছোৱালী যোৱাকালি ৰাতি মোক তাই কৈছে যে তুমি কালিৰ পৰা বাহিৰত যাব নোৱাৰা যদি যোৱা 104ত ফোন কৰিম আৰু তোমাক কোৱাৰেণ্টাইনত ৰখাৰ ব্যৱস্থা কৰিম আজি কিন্তু মই ওলোৱা নাই ঘৰত আপোনাৰ ছোৱালী কৈছে ছোৱালী তেনেকুৱা কথা চব প্ৰত্যেকে সেনেকুৱা কৰিব লাগিব চবৰে ঘৰত সেনেকুৱা হওক নিজৰ সন্তানে নিজৰ পিতৃ মাতৃক চিধা কৰিব পাৰে ল'ৰা ছোৱালীয়ে নিজৰ মাক দেউতাকক যদি 60 বছৰ বয়সৰ দেউতাক মানুহজন যদি ঘৰত ওলাই গৈছে নিজৰ ল'ৰা ছোৱালী ব্যৱস্থা কৰক চবেই নিজৰ মাজত এটা কঠোৰ হ'ব লাগিব ধমকি দিব পাৰিব লাগিব যে ওলাই যাব নোৱাৰা তেনেকুৱা কৰিব লাগিব আৰু পিলিঙা ল'ৰা ছোৱালী যিবিলাক ওলাই গৈ থাকে অনবৰ বাহিৰত ওলাই গৈ থাকে তেওঁলোকক ৰখোৱাৰ কাৰণে ব্যৱস্থা কৰিব লাগে খিলখিলাই ঘূৰি ফুৰাটো নহয় মই ক'লো নহয় মৰমতে হওক ধমকি দি হওক আইন প্ৰণয়ন কৰি হওক পিতাটোতো সদায় পিটিবই লাগিব নহ'লে নুশুনে কথা গতিকে মানুহক চিধা কৰিবই লাগিব ঘৰত সোমাই থকাৰ ব্যৱস্থা কৰিব লাগিব ঠিকেই মই আলোচনা কৰি থাকিম আৰু বহুকেইটা কথা আছে চিকিৎসকগৰাকীৰ পৰা বহুকেইটা কথা আমি জানিম লগতে আমাৰ সাংবাদিক জ্যোতিৰ্ময়ো বহুকেইটা নতুন তথ্য দিব তাৰ পূৰ্বে চমু বাণিজ্যিক বিৰতিৰ সময় টেকচুৰি এতিয়া কালান্তক কৰোণা এই কালান্তক কৰোণাৰ গ্ৰাসত এতিয়া সমগ্ৰ বিশ্ব অসমৰো এজনৰ পাছত আন এজন আহি আছে বা পৰি আছে কিন্তু তাৰ পাছতো আমাৰ একাংশ লোক এতিয়াও সচেতন হোৱা নাই তেওঁলোক অভাৰ কনফিডেণ্ট হৈ ঘূৰি আছে তেওঁলোকৰ গাত কোনো কথাই লগা নাই কিয় মই জ্যোতিৰ্ময়ৰ কাষলৈ এটা প্ৰশ্ন লৈ গৈছোঁ জ্যোতিৰ্ময় কাছাৰৰ 7জনকৈ লোকৰ দেহত কৰোণা পজিটিভ ওলাল তেওঁলোক আজমেৰৰ পৰা আহিছিল তাৰপাছতেই শ্ৰীৰামপুৰ হৈ অহা বুলি আমালৈ খবৰ আহিছে সেই বাছখন নিশ্চয় শ্ৰীৰামপুৰ হৈ আহিব লাগিব বা সীমান্তৰ তেনেকুৱা অঞ্চলেদি আহিব লাগিব শ্ৰীৰামপুৰ হৈ গৈছিল সেই বাছখন হয় প্ৰাঞ্জল কাছাৰত যি 7জনকৈ ব্যক্তিৰ দেহত কৰোণা পজিটিভ ওলাইছে শ্ৰীৰামপুৰ গেটেদি সেই বাছখন পাৰ হৈছে আৰু শ্ৰীৰামপুৰ গেটতে প্ৰতিজন ব্যক্তিক তাতে কিন্তু থাৰ্মেল স্কেনাৰেদি স্কেন কৰা হৈছে কিন্তু এটা কথা যে শ্ৰীৰামপুৰৰ পৰা এখন বাছ পোনে পোনে শিলচৰলৈ যাব পাৰে নেকি কাৰণ ৰাস্তাত তেওঁ ৰখিব লাগিব ক'ৰবাত খাবই লাগিব আন মানুহৰ লগত সংস্পৰ্শত তেওঁ আহিবই লাগিব কোনোবা ধাবা বা কোনোবা ঠাইত থামিবই লাগিব তেনে ক্ষেত্ৰত সেই বাছখনো নিশ্চয় ক'ৰবাত বহুত ঠাইত ৰখি গ'ল আমি যেহেতু অলপ আগতে আলোচনা কৰি আছিলোঁ যে গুৱাহাটীৰ যে আজি 8জনকৈ ব্যক্তিৰ দেহত কৰোণা ওলাইছে তেওঁলোকৰ 3জনৰ কোনো ট্ৰেভেল হিষ্ট্ৰী নাই কিন্তু এই কাছাৰৰ মানুহবোৰ যে তেওঁলোকে যে 4 দিন বা 5 দিন পূৰ্বে যে তেওঁলোকে শ্ৰীৰামপুৰ হৈ শ্ৰীৰামপুৰৰ পৰা শিলচৰ ক'ব লাগে প্ৰায় 600 কিলোমিটাৰ এই যাত্ৰা 550-600 কিলোমিটাৰ যাত্ৰা সেই যাত্ৰা যে তেওঁলোকে কৰিছে অসম হৈ মেঘালয় হৈ তেওঁলোকে শিলচৰলৈ গৈছে সেই যোৱাৰ পথত তেওঁলোকে বাছখন ক'ত ক'ত ৰাখিল নিশ্চয় তাৰো ক্ষেত্ৰত কিছু আচলতে অনুসন্ধান কৰাৰ প্ৰয়োজন আছে এই কাৰণেই কাৰণ যিহেতু এখন বাছৰ পৰা 7জনকৈ ৰোগী ওলাইছে এইটো কিন্তু বহুত ডাঙৰ খবৰ আৰু এটা কথা যে কাছাৰৰ যি বাছখনৰ 7জনকৈ ৰোগী যোৱাৰ লগে লগে তাত ওলাল ইয়াত কিয় নোলাল তেওঁলোকেও কি পেৰাচিটামল টেবলেট খাই পেলাই থাৰ্মাল স্কেনাৰৰ সন্মুখত থিয় হৈছিল নেকি ইয়াও কিন্তু বৰ্তমানে প্ৰশ্ন উত্থাপন হৈছে আৰু এটা কথা এই আমি ৰাজপথত যেতিয়া ওলাই যাওঁ কেমেৰাটো চালে মানুহ মুখ ঢাকি দিয়ে মাস্কখন পিন্ধি দিয়ে কেমেৰাটো গুচাই দিলে মাস্কখন আকৌ পিন্ধে খুলি দিয়ে এই যে মানুহৰ প্ৰৱণতাটো মানে আচলতে কেমেৰা চাবলৈ বা পুলিচক চালেহে মাস্কখন পিন্ধিব নেকি এই যে মানসিকতা এই মানসিকতা কিন্তু এতিয়া পৰিৱৰ্তন হোৱা নাই বিগত 40 দিনে 45 দিনে আমিও বহুবাৰ মানুহক কৈছোঁ বহু মানুহৰ লগত আমাৰ কাজিয়া হৈছে ৰাজপথত এই মাস্কখন পিন্ধাক কেন্দ্ৰ কৰি কিন্তু মানুহ এতিয়াও কিন্তু শিকিবলৈ মানে আচলতে চেষ্টাও কৰা নাই যত্নও কৰা নাই আৰু সকলোৰে এটাই মনোভাৱ যেন মোৰ নহ'ব বেলেগৰ হ'ব এই মনোভাৱটোৰ পৰিৱৰ্তন নহ'লে কিন্তু প্ৰাঞ্জল ডাঙৰ বিপদৰ ফালে আমি আগবাঢ়ি গৈ আছোঁ ভাইৰাছ লোডৰ কথাও আমি পাতিম মই ডক্টৰ নৱজ্যোতি গগৈ ডাঙৰীয়া আপোনাৰ কাষলৈ গৈছোঁ যিটো কথা আমাৰ সাংবাদিকগৰাকীয়ে কৈছে যে শ্ৰীৰামপুৰ গেট হৈ গৈছিল সেই বাছখন যিখন ৰাজস্থানৰ পৰা আহিছিল কাছাৰত গৈ উপস্থিত হৈছিল য'ৰ 7জন লোক পজিটিভ ওলাইছে থাৰ্মেল স্কেনাৰ দি তেওঁলোকক স্কেন কৰা হৈছিল শ্ৰীৰামপুৰ গেটত কিন্তু তেওঁলোকৰ কোনো ধৰণৰ চিমটম বা লক্ষণ দেখা পোৱা যোৱা নাছিল কাছাৰত গৈ উপস্থিত হোৱাৰ পাছত কোৱাৰেণ্টাইন কৰা হ'ল তাতহে ধৰা পৰিল তেওঁলোক পেৰাচিটামল খাই এনেধৰণে নিজৰ শৰীৰৰ উষ্ণতা লুকুৱাব পাৰি সেইটো অত্যন্ত চিন্তনীয় কথা চিকিৎসক ডাঙৰীয়া হয় চাওক এই থাৰ্মেল স্কেনাৰ এইটো থাৰ্মেল স্কেনাৰ নহয় আপুনি যিটো স্কেনাৰ কৈছে মষ্ট প্ৰবেবলি এইটো ইনফ্ৰাৰেড স্কেনাৰ হ'ব
ইনফ্ৰাৰেড স্কেনাৰটোৰ কি হয় আপুনি যদি চাই আপুনি যদি নিজে চাইছেনে বাৰু কেতিয়াবা যে চাব লগাই পেলাই ওচৰত লগাই পেলাই 3 to 5 চেণ্টিমিটাৰ দূৰৰ পৰা যেতিয়া চাই তেতিয়া মানুহজনৰ যিটো টেম্পাৰেচাৰ দেখায় খুব বেছি 94 হয় হয় আমাৰ কাৰ্যালয়টো সেইটো কৰে আমাৰ কাৰ্যালয়টো সেইটো কৰে আমি দেখিছো সেইটো কিন্তু আমাৰ কাৰ্যালয়টো সেইটো কৰে না সেইটো মই শিকাই দিছোঁ এটা চাওক মানুহে তাৰ নৰ্মেল বডি টেম্পাৰেচাৰ হ'ল 98.4 ঠিক আছে তাৰ 96 পইণ্ট যেতিয়া 97 দেখুৱাব তাৰমানে এইটো যিমান টেম্পাৰেচাৰ থাকে তাতকৈ কম দেখুৱাই আছে এতিয়া সেই থাৰ্মেল স্কেনাৰটো যদি আপুনি অফিচত আপোনালোকে যেতিয়া ইউজ কৰিছে আপুনি সেইটো প্ৰথমে কেলিব্ৰেট কৰি ষ্টেণ্ডাৰ্ডাইজ কৰি ল'ব ষ্টেণ্ডাৰ্ডাইজ কৰাটো কথাটো এনেকুৱা ধৰণৰ সেই থাৰ্মেল স্কেনাৰটোৱে কমচে কম 4-5জন মানুহক একেটা দূৰত্বৰ পৰা চাব চোৱাৰ পিছত যিটো টেম্পাৰেচাৰ প্ৰত্যেকৰে বেলেগ বেলেগকৈ দেখুৱাব সেইটোক এভাৰেজ এটা ল'ব মিন যিটো মিনটো ধৰক আপোনাৰ 96.5 আপোনাৰ এভাৰেজ মিন ওলালে দেন 96.5 ইজ ইকুৱেল টু 98.4 কথাটো বুজি পাইছেনে তেতিয়া কি হ'ব আপুনি যদি কোনোবা এটা মানুহৰ 98 পাইছে তাৰমানে সেই মানুহটোৰ টেম্পাৰেচাৰ 102 কথাটো বুজি পাইছেনে তেনেকুৱাকৈ আমাৰ বহুত অঞ্চলত সেইটো ভুল কৰি আছে আমি ডিব্ৰুগড়ত বহুতখিনি কাৰেক্ট কৰি দিলোঁ আমি সেইটো ষ্টেণ্ডাৰ্ডাইজ নকৰাকৈ কৰি থকাৰ কাৰণে এই বস্তুটো কোনোদিন ইউজ কৰা আপোনাৰ দৰে চিকিৎসক সকলোতে নাথাকে শ্ৰীৰামপুৰত হয়তো পৰীক্ষা তেনেধৰণে কৰা হোৱা নাছিল হয় ইট ইজ এ লাৰ্নিং কিন্তু আপোনাৰ দৰে চিকিৎসক আপোনাৰ দৰে বিশেষজ্ঞ সকলোতে নাথাকে লাৰ্নিং কওক সেইটোৱে ষ্টেণ্ডাৰ্ডাইজ কৰিব লাগে যিহেতু আমাৰ সময় বহুত কম আমি নিজৰ ভিতৰতে আমি ইণ্টাৰেক্ট কৰিব পৰা নাই ইয়াৰ ওপৰত ষ্টাডি হ'ব ইণ্টাৰেকশ্যন হ'ব এতিয়া কৰিছে ক'ভিডে গোটেই আমাৰ যিটো স্বাস্থ্যৰ যিবিলাক আছে প্ৰত্যেককে বদলি কৰি দিছে সমাজখন বদলি কৰি দিছে আমাৰ প্ৰত্যেক মানুহকে এটা বহুত ভাল এফেক্টটো আছে ক'ভিডৰ এতিয়া ৰিচেণ্টলি আমি যিটো ষ্টাডি দেখিছোঁ ক'ভিড হোৱাৰ পিছৰ পৰা ডিচেণ্টেৰী ডায়েৰিয়া ৰেছপিৰেটৰী ডিজিজ এইবিলাক নাইকিয়া হৈ গ'ল অৱশ্যে সাংঘাতিক পৰিমাণে কমি আহিলে মই ছাৰ্ভেলেঞ্চ অফিচাৰ হৈ বহুত দিন কাম কৰিছোঁ ডিব্ৰুগড়ত এতিয়া চাইছোঁ যে দেৰ ইজ এ ষ্টিপ ডাউনফল অফ ৰেছপিৰেটৰী ইলনেছ এণ্ড এবডমিনেল ৱাটাৰবৰ্ন ডিজিজেছ যিহেতু মানুহবিলাকে হাত ধুই থাকে আজিকালি চাফা চিকুণ হৈ থাকে এতিয়া কিছু পৰিমাণে আমাৰ অভ্যাসটো ভাললৈ বদলি হৈছে এইটো নাই হোৱা বুলি মই নকওঁ বহুত মানুহে অভ্যাসটো বদলি কৰিছে এইটো এটা ভাল লক্ষণ কিন্তু এইখিনি কৰিব যাওঁতে আমি সাৱধান এইটোৱে হ'ব লাগে বৰ্তমান যিটো পৰিস্থিতি ভাৰতবৰ্ষত মুম্বাইত যিটো হৈ আছে দিল্লীত বা আন ৰাজ্যত যিটো হৈ আছে এইটো আমাৰ কাৰণে এতিয়াই লেচন হ'ব লাগে আমি চাইনাতো দেখিছিলোঁ আমেৰিকাত দেখিছোঁ ইটালীত দেখিছোঁ আমাৰ কিন্তু বহুত মানুহে এতিয়াও শিক্ষাটো ল'ব বিচৰা নাই যে তেওঁলোকৰ নিচিনা ঠাই তেনেকুৱা হৈছে আমাৰ ইয়াত কেনেকুৱা হ'ব আমি এটা ভয় খাই নিয়মমতে মানুহকে এনেকুৱাকৈ কৰিব লাগিছিলে যে আমি যিখিনি আমাক নিৰ্দেশনা দিছে সেই নিৰ্দেশনাখিনি আমি মানি চলোঁ আমি নিজকে ছেফ ৰাখোঁ আৰু প্ৰত্যেকে যদি নিজকে ছেফ ৰাখে আমি গ্ৰাফডাল যদি ফ্লেট কৰি বহুদিনৰ পুৰণলৈকে দীঘলীয়া কৰিব পাৰোঁ তেতিয়া হয়তো এদিন ভেকচিন ওলাব বা এদিন দৰৱ ওলাব উই কেন থিংক অফ এ ৰে অফ হোপ আৰু এইটো যদি নকৰোঁ আমি যদি এৰি দিওঁ বোলে মই সেই ফুৰিবলৈ যোৱাটোৰ ওপৰতে প্ৰাধান্য বেছি দিওঁ মই ঘৰৰ পৰা ওলাই গৈ ক'ৰবাত ফূৰ্তি কৰিবলৈ যোৱাটো প্ৰাধান্য বেছি দিওঁ তেতিয়া হয়তো আমাৰ গোটেই সমাজখন আমি বিপদত পৰিম আৰু তাৰ কাৰণে আপুনি বাছৰ কথা ক'লে ডক্টৰ নৱজ্যোতি গগৈ ডাঙৰীয়া আপুনি বাছৰ কথা ক'লে মই সুধিব বিচাৰিছোঁ ট্ৰাকো আহি আছে বহুত বিলাহী আহি আছে অন্ধ্ৰপ্ৰদেশৰ পৰা বা বেঙেনা আহি আছে বা বিভিন্ন খাদ্য সামগ্ৰী আহি আছে ট্ৰাকসমূহত সেই ট্ৰাকসমূহৰ চালক হেণ্ডিমেন কেইবাজনো আহে তেওঁলোক কিন্তু সেই ৰিস্ক ফেক্টৰ থকা ৰাজ্যসমূহৰ পৰা আহি আছে তেওঁলোকক পৰীক্ষা কেনেধৰণে কৰা হৈছে কেনেধৰণে চাইছে তেওঁলোকক আপোনালোকে হয় আমি কিন্তু আমি অভাৰ চিয়'ৰ হৈ পেলাই চিয়'ৰ হ'বলৈ আমি কিন্তু যদিও ৰিজনেল চেণ্টাৰত চেকিং কৰিছে তথাপি আমি কিন্তু আজি যিখিনি যোৰহাটত চেকিং হৈ আহিছে তথাপি আমি ডিব্ৰুগড়ত কিন্তু আৰু এবাৰ চেকিং কৰিছোঁ তেওঁলোকক উই আৰ মেকিং এ ডাবলি চিয়'ৰ যে তেওঁলোকৰ কোনো এলিমেণ্টছ তেনেকুৱা ধৰণৰ নাই এটা ঘটনা কৈছে যে আপুনি চব্জি বজাৰৰ কথা কৈছে বহুতে কথা ওলাইছে আগৰ বক্তাই কৈ গৈছে যে চব্জিৰ কথা ওলাইছে যে চব্জি খাব নে নাখায় বা কোনোবা এজন ট্ৰাকৰ মানুহ আহিছে তেওঁলোকেতো এতিয়া চাওক এচেঞ্চিয়েল গুডছ আনিবই লাগিব ট্ৰাকখন আহিবলৈ হ'লে এজন ড্ৰাইভাৰ বাহিৰৰ পৰা চলাই আনিবই লাগিব তেওঁলোকক আমি পৰীক্ষা কৰোৱাৰ ব্যৱস্থাটো আমি কৰিব পাৰোঁ আমি এইটো কৰাটো উচিত বুলি ভাবোঁ আৰু তেওঁলোকক অল স্ক্ৰিনিঙেই নহয় তেওঁলোকক নিয়মতে RT-PCR কৰি টেষ্ট কৰিব লাগে আৰু যেতিয়া তেওঁলোকে সেইটো টেষ্ট কৰি পেলাই তেওঁলোকক চাৰ্টিফাই কৰিব লাগে যাতে তেওঁলোকে ইয়াৰ পৰা কোনোবা এখন দেশৰ পৰা ইখন দেশৰ পৰা সিখন ষ্টেটলৈ যাওঁতে ইখনৰ পৰা সিখনলৈ যাওঁতে তেওঁলোক ফ্ৰী তেওঁলোকে ষ্টেটত সোমাওঁতে সেইটো ষ্টেটৰ পৰা চিয়'ৰ কৰিব লাগে যে ড্ৰাইভাৰবিলাক হেণ্ডিমেনবিলাক তেওঁলোকে চাৰ্টিফাইড হয় নে নহয় তেওঁলোকক টেষ্ট কৰিছে নে নাই সেইটো সাৱধান হ'ব লাগে মোৰ মতে মই সেইটো বুলি ভাবোঁ আৰু সেইটো কৰিলে আমাৰ ছেফ হ'ব কথা হ'ল এতিয়া চব্জিৰ ওপৰত থকা কথাটো যিটো ক'লে চব্জিটো ইনফেক্টেড হ'ব পাৰে
এতিয়া চব্জি যদি থাকে আপুনি এদিন বা দুদিন যদি চব্জিখিনি ক'ৰবাত থৈ দিয়ে সেই চব্জিখিনি ব্যৱহাৰ নকৰে বা টাচ নকৰে তেতিয়াহ'লে তাৰ বীজাণুটো অট'মেটিকলি এদিন বা দুদিনত মৰি যাব এটা আমি মাছ পিন্ধাৰ ক্ষেত্ৰতো যিটো কৈ আছোঁ এতিয়া মাছটোতো সদায় আমি সদায় হাজাৰ হাজাৰ টকাৰ মাছ আমি কিনি থাকিব নোৱাৰোঁ আমি কেনেকৈ পিন্ধিছোঁ তাকে কৈছোঁ আমি কৰিছোঁ কি আমি 5 দিনলৈ 5টা মাছ পিন্ধোঁ আজি মই যিটো মাছ পিন্ধি আহিলোঁ মই ঘৰত আহি ওপৰৰ টেৰেছত সেইটো হেং কৰি থৈ দিওঁ কালিলৈ এটা মাছ পিন্ধিলোঁ সেইটো আনি পেলাই হেং কৰি পেলাই থৈ দিওঁ থৈ পেলাই 5 দিন ব্যৱহাৰ কৰোঁ 6 দিনৰ দিনাখন সেই পঞ্চম দিনাখন যিটো মাছ ব্যৱহাৰ কৰিছিলোঁ সেইটো আকৌ নতুনকৈ পৰিধান কৰোঁ সেই 5টা মাছকে মই গোটেই মাহটো 2 মাহ ধৰি পেলাই মই 1 মাহ ধৰি পেলাই মই চলাই আছোঁ তেনেকুৱা ধৰণৰ ৰোটেশন কৰি আছে যদি আমি নকৰোঁ নিজে হেৰি কৰি ৰোটেশন কৰি আছোঁ কাৰণ আমি চাইণ্টিফিকেলি জানো মই ভয় নকৰোঁ কাৰণ মই চাইণ্টিফিকেলি জানো এই বীজাণুটো ইমান দিন জীয়াই থাকিব নোৱাৰে মাছটো যদি থৈ দিলোঁ সেইটো অট'মেটিক ভাইৰাছটো তাত মৰি যাব তো সেইকাৰণে মই আপোনাক আমি যদি চাইণ্টিফিক পাছতো কিন্তু একাংশ লোকে শুনা নাই বা একাংশ লোকে বুজাও নাই কিছু লোকে বুজিছে কিন্তু বুজিও সেইখিনি কথা পালন কৰিব বিচৰা নাই বাস্তৱত সেইটো এটা চিন্তনীয় কথা মই কথা পাতি থাকিম আলোচনা কৰি থাকিম সেইটো কমপ্লেক্স কিন্তু তাৰ বাবে আকৌ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ পুনৰ স্বাগতম মই মোৰ এই অনুষ্ঠানতেই জীৱন আৰু জীৱিকাৰ কথা পাতিছিলোঁ জীৱনো লাগিব জীৱিকাও লাগিব দেশৰ সাম্প্ৰতিক পৰিস্থিতি বা সেই সামগ্ৰিক পৰ্যবেক্ষণৰ পাছত এই কথাটোতে আহি উপনীত হৈছিলোঁ যে কৰোনা ভাইৰাছৰ লগত যুঁজাৰ লগতে সহাৱস্থান কৰিব লাগিব আমি জীৱিকাও আগবঢ়াই নিব লাগিব কিন্তু আজি মোৰ অভিজিত শৰ্মা ডাঙৰীয়া নিজৰে উপলব্ধি হৈছে যে জীৱিকা বাৰু পাছে পৰে হ'ব লাগিলে আমি কিছুদিন ৰৈ দিওঁ এবছৰেই লাগিলে আমি অলপ কষ্টত থাকোঁ কিন্তু জীৱন প্ৰথম শৰ্মা ডাঙৰীয়া সেইদিনাখন লকডাউন খোলাৰ লগে লগে বাহিৰৰ টিভি চেনেল এটাত দোকানী এজনে সুধিছে ৰিপৰ্টাৰজনে যে আপুনি ক'ত গৈ আছে তেওঁ কৈছে যে মই দোকান খুলিব গৈ আছোঁ আপুনি কিহৰ দোকান তেওঁ কৈছে দিল্লীত নে ক'ৰ দেখাইছিলে তেওঁ কৈছে মই আলমণ্ডছ কাজু এইবিলাকৰ দোকান তেতিয়া ৰিপৰ্টাৰজনে কৈছে যে মানুহৰ ভাত খাব নে এতিয়া আলমণ্ড কাজু খাব তেনেকুৱা কথা যে কিছুমান বস্তু আমি এতিয়া এৰিব লাগিব মই এটা উদাহৰণ এটা দিছোঁ দেই লাইফষ্টাইল যিটো আমাৰ লাইফষ্টাইলটো আমি এতিয়া এৰিব লাগিব লাগে নিমখ তেল ভাতেই খাওঁ লাগে অকল ভাতেই খাই থাকোঁ তথাপিও কষ্ট আমি কৰিব লাগিব এবছৰ আমি কষ্ট কৰিব লাগিব প্ৰথম বিশ্বযুদ্ধৰ সময়ত বা দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত কেইখনমান দেশহে জড়িত হৈ আছিলে কিন্তু আজি এই কৰোনা ভাইৰাছৰ ক্ষেত্ৰত গোটেই পৃথিৱীখনেই আজি বিপদত পৰিছে গোটেই পৃথিৱীৰে আজি অৰ্থনীতিটো বেয়া বহুত নিবনুৱা কৰ্মহীন হৈছে বা সব ক্ষেত্ৰতে বিপদ ইয়াৰ মাজতো ভাৰতবৰ্ষৰ ক্ষেত্ৰত বা অসমৰ ক্ষেত্ৰত এটা বেলেগ কথা সুকীয়া যে আমি কৃষিজীৱী আমাৰ কৃষি প্ৰধান ৰাজ্য বা কৃষিত আমি বহুত কৰিব পাৰোঁ কিন্তু তাৰ মাজতো আকৌ কম লাগে নিমখ তেল ভাতেই খাই থাকোঁ তথাপিও যদি ওলাই নগ'লে নহয় ঘৰত সোমাই থকাটোৱে পইচা কমকৈ আমি অৰ্জন কৰোঁ নাই মই ক'লোঁ নহয় লাইফষ্টাইলটো বদলাই দিয়ক না এনেও লাইফষ্টাইল বদলি গৈছে এতিয়া আজি যিবিলাক মানুহে মলত গৈছিলে ডাঙৰ ডাঙৰ শ্বপিং মলত গৈ বজাৰ কৰিছিলে আজিতো ঘৰৰ কাষৰ গেলামাল দোকানীটোকে লগা হ'ল এতিয়া আকৌ সেই কথাটোৱে ক'ম যে আজি যেনেকৈ বিপদৰ সময়ত ঘৰৰ কাষৰ গেলামাল দোকানীটোক আমি পাইছোঁ লকডাউন কৰোনা ভাইৰাছটো যোৱাৰ পিছত যেতিয়া আকৌ ভাল দিন আহিব তেতিয়া আকৌ যাতে ঘৰৰ কাষৰ সেই দোকানীটোক যাতে পাহৰি নাযায় দায়িত্ব এইটো আমাৰ আজি যেনেকৈ বিপদৰ সময়ত সহায় কৰিছে ঠিক তেনেকৈ দোকানীটোক যাতে কোনো পাহৰি নাযায় আজি চাব লকডাউনটো দিয়াৰ সময়ত আজি বহুতে ক'লে যে বাতৰি কৰা হ'ল যে লকডাউনটো উঠাই ল'ব লাগে মানুহ খাব নাপাই মৰিব আজি আকৌ লকডাউনটো বঢ়াই দিব লাগে এতিয়া বিপদ হ'ল চব বস্তুবিলাক এনেকুৱা হয় মানুহৰো এটা হয় যে বিপদ হৈছে খাব লাগিব ওলাই যাব লাগিব কিন্তু সেইবুলি ওলাই যাব লাগিব বুলি আপুনি ফাৰ্নিচাৰ দোকানখনটো নুখুলিলে হয় এতিয়াতো মানুহে ফাৰ্নিচাৰ নিকিনে বা হাৰ্ডৱেৰ দোকানখন নুখুলিলেও হৈ যায় এতিয়া কাপোৰৰ দোকানখন বাৰু ঠিক আছে কাপোৰ তেওঁলোকৰ চলিব লাগিব কিছুমান দোকান এতিয়া নুখুলিলেও কথা নাই নুখুলিলেও হয় মোৰ বোধেৰে এতিয়া নতুন কাপোৰৰো প্ৰয়োজন নাই কিছুমান বস্তু নুখোলাকৈও ভিৰবিলাক কমাব পাৰি কিন্তু তাৰ মাজত আৰু কিছুমান কথা আছে মই এটা এডভাইজে দিব পাৰিম আমিতো এডভাইজে দিব পাৰিম এতিয়া বৰ্ডত স্কুলৰ বৰ্ডত লিখিও তাৰমানে মাষ্টৰে ল'ৰা ছোৱালীক বুজাব নোৱাৰে
আজি আমি চৰকাৰে অনলাইন শিকাইছে বা কিবা হৈছে বেছিভাগ ঘৰত দেখিছোঁ মই সৰু সৰু বাচ্চা অনলাইনত পঢ়িছে যদিও মোবাইলটো গৈ গেমত খেলিবলৈ যায় তো চৰকাৰক আমি এটা আহ্বান জনাম যে ক্লাছ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী ফাইনেলৰ ল'ৰা ছোৱালীখিনিক অলপ বেছি গুৰুত্ব দিব লাগে বাকী ল'ৰা ছোৱালীখিনিৰ ক্ষেত্ৰত অলপ তেওঁলোকক খেলিব দিয়ক ফূৰ্তি কৰিব দিয়ক যি কৰে কৰিব দিয়ক আৰু যেতিয়া নতুন সেশনটো যেতিয়া আৰম্ভ হ'ব লাগে 50 নম্বৰৰে পৰীক্ষা পাতক তেনেকৈ হ'লেও তেওঁলোকক পঢ়াটো কৰিলে বেছি ভাল হ'ব বুলি ভাবোঁ বেছি প্ৰেছাৰ দিব নালাগে এতিয়া কাৰণ তেওঁলোকে নপঢ়ে বহুত ল'ৰা ছোৱালী কি হয় বৰ্ডতে বুজিলে বুজি নাপায় বৰ্ডত স্কুলৰ বৰ্ডতে বুজি নাপায় মানে অনলাইন শিক্ষাটোত আপুনি বেছি প্ৰেছাৰ দিয়াটো বেছি প্ৰেছাৰ দিব নালাগে দিব লাগিব শিকক যিমান পাৰে কিন্তু তেওঁলোকক বেছি প্ৰেছাৰ দিয়াটো এতিয়া নহয় আৰু এটা কথা অকল কোৰ্সটো কমপ্লিট কৰাৰ নামত যাতে অনলাইন শিক্ষা নিদিয়ে অকল কোৰ্সটো কমপ্লিট কৰিব লাগে সেইকাৰণে অনলাইন শিক্ষা দি কোৰ্সটো কমপ্লিট কৰি থ'লে ল'ৰা ছোৱালী একো বুজি নাপাব খেল ধেমালিৰ মাজেৰে যিটো শিক্ষাৰ কথা আমি জানো লৈ গ'লে বেছি বাস্তৱমুখী যিটো শিক্ষাৰ কথা জানো সেইটো হেনেকে লৈ গ'লে শিক্ষাটোৰ জৰিয়তে যদি আগবঢ়াই নিব পাৰে মেট্ৰিক কেণ্ডিডেট মুঠতে আমাৰ জীৱনটো সহজ কৰিব লাগে আপুনি ক'ব বিচাৰিছে আমাৰ জীৱনটো সহজ কৰি হাঁহি ফূৰ্তি মাজেৰে আমি লৈ যাব লাগিব আৰু ঘৰৰ মুৰব্বী আৰু কনিষ্ঠখিনিয়ে মুৰব্বীক শাসন কৰক আৰু মুৰব্বীয়ে কনিষ্ঠক শাসন কৰি ঘৰৰ ভিতৰত কাম নাথাকিলে বাহিৰত ওলোৱা যাতে বন্ধ কৰে সেইটো ব্যৱস্থা কৰক আমাৰ মানসিকতাই জীৱনটোক জটিল কৰোঁ আৰু এতিয়াই সময় এই সুবৰ্ণ সুযোগখিনি আমি ব্যৱহাৰ কৰোঁ আমাৰ মানসিকতা সহজ কৰি তোলোৱা হওক তেতিয়া জীৱনটোও সহজ হৈ যাব আমি বেছি কমপ্লেক্সিটিৰ মাজত যাতে সোমাই নপৰোঁ সেইটো কিন্তু আমি নিজে কৰি ল'ব পাৰোঁ আৰু এটা চাব আপুনি আমি যেতিয়া চৰকাৰে ক'লে কি যে 5জন মানুহক সহায় কৰিব লাগে নহয় জানো বিহুৰ সময়ত যে ক'লে 5জন মানুহটো 50 জনলৈ সহায় কৰিছে আমি অসমীয়া মানুহ এনেও আমি খুব মৰমীয়াল সহানুভূতি এই যিটো সহায় কৰা যিটো সহায় কৰিছে ইজনে সিজনে 50 জন 100 জনলৈ সহায় কৰিছে এইটো কিন্তু চলি যাব এইটো চলি থাকিব আৰু কেইদিনমানলৈ আমি চলাই নিব লাগিব এইটো আৰু আমি সবেই কাষৰ মানুহ ঘৰক যদি ইজনে ইজনক যদি আমি সহায় কৰোঁ আমি চাব এনেও আস্তে আস্তে সমস্যাবিলাক সমাধান হ'ব কিন্তু আৰু এটা কথা মই দৰকাৰী কথা এটা কৈ থৈ দিওঁ মই পিছত লাগে মই নকওঁ আৰু আজি যিখিনি ল'ৰা ছোৱালী এতিয়া বাহিৰত আছে আহিব বিচাৰি আছে ঠিক আছে আহক ওয়েলকাম নিজৰ ঘৰলৈ আহিব লাগিব নিজৰ মাতৃভূমি নিজৰ ঘৰত আহিব লাগিব কিন্তু আহি ইয়াতে কি কৰিব ইয়াতে কি কৰা যাব ইয়াতে সেইটো এটা ডাঙৰ কথা যদি যিখিনি মানুহে ল'ৰা ছোৱালীয়ে বাহিৰত কাম কৰি আছিলে যদি কাৰখানাখিনি খুলিছে আকৌ কামলৈ যাম পিছত ভাল দিনত আহিব এতিয়া আহি বেমাৰটো গাত লৈ ঘৰৰ মানুহক বেমাৰ কৰিব নালাগে কামত লাগি যাওক আকৌ কামত লাগি যাওক যদি নহাকৈ হয় তে নহাকৈ থকাটোৱে বেছি ভাল হ'ব বুলি ভাবোঁ মই ডক্টৰ নৱজ্যোতি গগৈ ডাঙৰীয়াৰ কাষলৈ গৈছোঁ গগৈ ডাঙৰীয়া মই এটা প্ৰশ্ন উত্থাপন কৰিছিলোঁ আৰম্ভণিতে প্ৰথম বিৰতিলৈ যোৱাৰ পূৰ্বে যে GMCHৰ যিজন চিকিৎসক সেই চিকিৎসকজন হয়তো বহুতৰ সংস্পৰ্শলৈ আহিছে বহু ৰোগী চাইছে তেওঁৰ নিজৰ বন্ধুসকলৰ সৈতে আছে যদিও তেওঁ এতিয়া হোষ্টেল বা সেই সমগ্ৰ GMCৰ চৌহদটো এতিয়া কণ্টেইনমেণ্ট জোন হিচাপে বাৰু ঘোষণা কৰা হ'ল কিন্তু যিসকল ৰোগীক ইতিমধ্যে তেওঁ এইকেইদিনত চাইছিল তেওঁ ধৰা নপৰালৈকে সেই ৰোগীসকলটো অ'ত ত'ত য'তে ত'তে গৈছে তেওঁলোক ক'ত বা আছে অসমৰ কোনটো প্ৰান্তত সেইটোও আমি নাজানো নহয় জানো কিবা সমাধান সূত্ৰ ওলাবনে ইয়াৰ সেইটো ওলাই যাব এটা আমাৰ ওলাব কিয় নোলাব সেইটো আমাৰ হস্পিটেলত যিমানখিনি বেমাৰী থাকে তাৰ ৰেকৰ্ড থাকে ৰেজিষ্ট্ৰেশ্যন থাকে আজিকালি ৰেজিষ্ট্ৰেশ্যনবিলাকত ফোন নম্বৰ লোৱা হয় আৰু প্ৰত্যেকটো ফোন নম্বৰ লৈ পেলাই কণ্টেক্টো কৰা হয় এতিয়া ধৰক এই যে কথাবোৰ কৈ আছে এটা মই খুব ভাল পালোঁ অভিজিত শৰ্মা ডাঙৰীয়াই কোৱা কথা এটা যে যিটো কথা ক'লে যে বাহিৰৰ পৰা যিবিলাক ল'ৰা ছোৱালী আহি আছে এইটো সময়ত আহিব নালাগে ভাল সময়ত ঘৰলৈ আহক সেইটো সকলোৱে বুজিব লাগে কথাটো এইটো বৰ ইম্পৰ্টেণ্ট কথা এটা কৈছে সঁচাকৈ যদিও বিপদত পৰি আছে হয় কিন্তু সকলোৱে বুজি পাব লাগে তো চাইনাত যেতিয়া হুলস্থুলবিলাক হৈ আছিলে প্ৰথম অৱস্থাত তেতিয়া আমি চবেই হোৱাটছআপত চাই আমি হাঁহিছিলোঁ আমি ইজনলৈ হেৰি দিছিলোঁ পষ্ট কৰিছিলোঁ যে চাইনাত এইটো হৈ আছে কিন্তু চাইনাৰ কাৰণে এইটো নিউ ভাইৰাছ আছিলে আমাৰ কাৰণে এইটো কিন্তু নিউ ভাইৰাছ নহয় দিছ ইজ বিকামিং অল্ড ভাইৰাছ আমি বহুতখিনি কথা এই ভাইৰাছটো সম্পৰ্কে জ্ঞান পাইছোঁ আৰু জানিছোঁ এতিয়াও যদি আমি প্ৰতিৰোধ এইটো কৰিব নোৱাৰোঁ তাৰমানে উই আৰ ফেইলিয়াৰ সেইটো কাৰণে আমি এই বিষয়ত বহু ক্ষেত্ৰত বহুতখিনি সচেতন হ'বলগীয়া আছে আপুনি যে কথাটো ক'লে এজন চিকিৎসক যদি হয় চিকিৎসকজনৰ তেখেতৰ লগৰ চিকিৎসক বেমাৰীসকল হোৱাতকৈ তেখেতৰ লগৰ চিকিৎসকখিনি যদি কেনেবাকৈ কোৱাৰেণ্টাইনত যায় তেতিয়া অৱস্থাটো কেনেকুৱা হ'ব তেতিয়া সেই হস্পিটেলখনত কোনে কাম কৰিব আজি যেনেকৈ GMCH বন্ধ কৰিবলগীয়া হৈছে ইখনৰ পিছত সিখন আপোনালোকে দিল্লীত দেখিছে এখনকৈ হস্পিটেল বন্ধ হৈ গৈছে
ইখনৰ পিছত সিখন হস্পিটেল বন্ধ হৈ গৈছে, হস্পিটেলখন লকডাউন হৈছে, তাৰ 40-50জন ডক্টৰ নাৰ্ছৰ পৰা আজিলৈকে মানে ইনফেক্টেড হৈছে। ইটালীত 200তকৈ অধিক ডক্টৰ ইতিমধ্যে ঢুকাইছেই। বহু ধৰণৰ কথা আছে, এইবিলাক সঁচাকৈ বৰ দুখ লগা ঘটনা, ইতিহাসত সদায় লিখিতভাৱে থাকিব। কিন্তু তথাপি আমি সেইটো কাৰণে মই বাৰে বাৰে কৈ আছোঁ যে উই কেনট বি কমপ্লেচেণ্ট। আমি এই কমপ্লেচেঞ্চিটোৱে আমাক ধ্বংস কৰিব। অকল চিকিৎসকসকলে নহয়, প্ৰত্যেকজন কৰ্মচাৰীৰ পৰা আদি কৰি প্ৰত্যেকজন নাগৰিকে আমি সচেতন হ'ব লাগিব। উই কেনট বি কমপ্লেচেণ্ট নাও। আৰু যদি আমি এইটো সময়ত কমপ্লেচেণ্ট হ'বলৈ যাওঁ তেতিয়াহ'লে উই আৰ ৱেলকামিং আৱাৰ ডিষ্ট্ৰাকশ্যন। আমাৰ গোটেই হেৰিটোৱে ধ্বংস হৈ যাব, ষ্ট্ৰাকচাৰটো বদলি হৈ যাব। উই মে লুজ লট অফ আৱাৰ পিপল অৰ ডিয়াৰ নিয়াৰ ওৱানছ। আৰু ৰিচেণ্টলি যদি মহাৰাষ্ট্ৰত যি ধৰণে ব্ৰেকটো হৈ আছে, এতিয়া চব কণ্টেক্ট ট্ৰেচিঙৰ কথা আমি কৈছোঁ যে কণ্টেক্ট ট্ৰেচিং কৰি পেলাই আমি টেষ্ট কৰি পেলাই আমি কণ্টেইন কৰিব পাৰিম। দিছ ইজ জাষ্ট এ বিগিনিং, আৰ্লি পাৰ্টত পাৰিম। এতিয়া মহাৰাষ্ট্ৰত আপুনি চিন্তা কৰি চাওক, 15,000-20,000 কেছৰ যদি ডেইলি 3,000 কেছ ওলায়, সেই 3,000 কেছৰ আপুনি কণ্টেক্ট ট্ৰেচিং কোনে কৰিব? হু উইল ডু? এজন মানুহৰ কিমান মানুহক লগ পাব? 300-400 মানুহক লগ পাব। 300-400 মানুহক লগ পাই পেলাই কণ্টেক্ট ট্ৰেচিং কৰিব। ডু ইউ থিংক ইজ ইট পচিবল ফৰ এ কাণ্ট্ৰি লাইক আছ? ইট ইজ পচিবল ফৰ এ ইনফ্ৰাষ্ট্ৰাকচাৰ দেট উই হেভ ইন আৱাৰ কাণ্ট্ৰি? ইজ ইট পচিবল ফৰ এ মেন পাৱাৰ উই হেভ ইন আৱাৰ কাণ্ট্ৰি? ইট ইজ ভেৰি ডিফিকাল্ট টাস্ক। সেইকাৰণে আমি যিটো ষ্টেটত আছোঁ, আমি বাৰে বাৰে কৈ আছোঁ, লেট আছ ফাইট ইট, লেট আছ বি ভেৰি অনেষ্ট, লেট আছ নট বি কমপ্লেচেণ্ট ইন এনি এছপেক্ট। আমাৰ এডমিনিষ্ট্ৰেশ্যনে কাম কৰি আছে, পুলিচসকলে কাম কৰি আছে। আই ৰিয়েলি চেলিউট দেম। পুলিচসকলে যি ধৰণে কণ্টেইনমেণ্ট জোনত যি ধৰণে তেনেকৈ কাম কৰি আছে, ৰাতি দিন একাকাৰ কৰি পেলাই মানুহক খেদি মাৰি হ'লেও মানুহক ভয় খোৱা আঁতৰাবলৈ বিচাৰিছে। এডমিনিষ্ট্ৰেশ্যনৰ দিনেৰাতে কাম কৰিছে, আমাৰ মানুহখিনিয়ে দিনেৰে কাম কৰিছে, যাতে আমাৰ কষ্টখিনি যাতে বিফলে নাযায়। মই ৰাইজক, হেমন্ত বিশ্ব শৰ্মাই যেনেকৈ আজি কাতৰভাৱে অনুৰোধ কৰিছে, ময়ো বৰ কাতৰভাৱে অনুৰোধ জনাইছোঁ সমগ্ৰ অসমবাসীক, আহক আমাক সহায় কৰক। লেট আছ হেল্প আছ টু ফাইট দিছ মেনেজ। আপোনালোকক চেলুট দিছোঁ আমি আকৌ এবাৰ। আমি আপোনালোকৰ কথা কৈয়ে আছোঁ আৰু আপোনালোক প্ৰশংসাৰ পাত্ৰ। আপোনালোকে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰিছে আৰু আপোনালোকে যি কৰিছে সঁচাকৈ বৰ মানে সাহসী পদক্ষেপ। আৰু আপোনালোকৰ মানসিকতাকো আমি সন্মান জনাইছোঁ। ইমানখিনি মানসিক শক্তি আপোনালোকে এই পৰিস্থিতিত লাভ কৰিছে। সঁচাকৈ ডক্টৰ নৱজ্যোতি গগৈ ডাঙৰীয়া, আপোনালোক মহান। মই কথা আপুনি সুধিব পাৰিব। মই বিৰতিটো লৈ ল'লোঁ। বিৰতিৰ পাছত আপোনাৰ প্ৰশ্নটো মই তেওঁলৈ ঠেলিম। প্ৰথমে বিৰতিটো লৈ লৈছোঁ। পুনৰ স্বাগতম। আপুনি চাই আছে প্ৰাইম ডিবেট। বিৰতিলৈ যোৱাৰ পূৰ্বে অভিজিত শৰ্মা ডাঙৰীয়া এটা প্ৰশ্ন আছিল ডক্টৰ নৱজ্যোতি গগৈলৈ। প্ৰশ্নটো সোধক। গগৈ ডাঙৰীয়া, ধৰক মই আজি ঘৰৰ পৰা এতিয়া নিউজ 18 আহিছোঁ। নিউজ 18ৰ পৰা মই বাহিৰে বাহিৰে ঘৰত যাম, মাজত আৰু মই ক'তো ৰোৱাও নাই, কাৰোৰ লগত একো সম্পৰ্ক নাই, একো নাই, তেতিয়া বেমাৰটো হ'ব পাৰে নেকি? লগতে আৰু এটা কৈ লওঁ, ধৰক এজন মানুহ ৰাতিপুৱা অফিচত গৈছে, অফিচৰ পৰা ঘৰত গৈছে, মাজত তেওঁ কাৰোৰ লগত একো যোগাযোগ কৰা নাই, তেতিয়া বেমাৰটো বিয়পিব নেকি? এইটো এটা মেছেজ দিব লাগে আপুনি আজি ৰাইজক জনাওক। হয়, এটা অকণ দীঘলীয়াকৈ ক'ব লাগিব কথাটো। কথাটো এনেকুৱা ধৰণৰ, আপুনি যদি ঘৰৰ পৰা আপুনি অফিচলৈ আহিছে, অফিচৰ পৰা ঘৰলৈ গৈছে, আপুনি যদি ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰিছে, আপুনি যদি হাতখন য'তে চুইছে ত'তেই তাৰ পৰা যদি হাতখন কণ্টিনিউৱাছলি ধুইছে, আপুনি ঘৰৰ ভিতৰত সোমাওঁতে যদি হাতখন ধুইছে, আপোনাৰ জোতাযোৰ বাহিৰতে খুলিছে, আপুনি এই বেমাৰৰ বীজাণুটো তেনেকৈ আহিব নোৱাৰে, বতাহত নাথাকে। ইট ইজ নট এ এয়াৰবৰ্ন ডিজিজ। যেনেকৈ এয়াৰবৰ্ন ডিজিজৰ ভিতৰত আছে আপোনাৰ চিকেন পক্স, মিজিলছ, এইবিলাক বেমাৰ এয়াৰবৰ্ন। এইটো এয়াৰবৰ্ন নহয়, এইটো ড্ৰপলেটছত ওলায়, অলপ দূৰলৈকে 2-3 মিনিটলৈকে যায়, তাৰপিছত আহি তলত পৰি যাব। আপোনাৰ সন্মুখত এজন মানুহে আহি কাঢ়ি দিব লাগিব আপুনি বীজাণুটো কঢ়িয়াই আনিবলৈ হ'লে। যদি প্ৰত্যেকেই যদি মাস্কখন পিন্ধে, এই মাস্ক পিন্ধা কথাটো যে কৈছে, প্ৰত্যেকেই যদি মাস্ক পিন্ধি যায়, আপোনাৰ সন্মুখেদি যদি কোনোবা এজন ৰোগীয়ে কাঢ়িও যায়, তেতিয়াহ'লে সেই মানুহজনে সেই ভাইৰাছটো স্প্ৰে' কৰিব নোৱাৰে, তেখেতৰ নিজতে আহি থাকি যাব। এতিয়া ঘটনা হ'ল কি, সেই মানুহজনে ধৰক চুলে, সেই মানুহজনৰ হাতত য'ত য'ত চুই গৈছিলে, সেই ঠাইত যদি আপুনি চুই যায়, তেতিয়া হয়তো আপোনাৰ হাতত বীজাণুটো লাগিব পাৰে। বীজাণুটো যদি লাগে, সেই হাতখন আপোনাৰ বীজাণুটো লাগিলেও আপোনাৰ গাত কিন্তু আপোনাৰ কৰোণা ইনফেকশ্যন নহয়, কাৰণ ছালখন ফুটোৱাই বীজাণুটো গাৰ ভিতৰলৈ সোমাব নোৱাৰে। সেই হাতখন আপুনি আপোনাৰ চকুলে, নাকলে বা মুখলৈ নিব লাগিব, মিকজালে, তেতিয়াহে সোমাব পাৰিব। সেই কথা বস্তুটো, সেইকাৰণে মই যে কৈছোঁ ছায়েন্সটো বুজি পাব লাগিব ডিজিজটো। এতিয়া সেইটো হ'লে আপুনি যদি ঘৰত সোমাওঁতে আৰু মাস্কখন, এতিয়া যদি ধৰক বহুত ধৰণৰ দোকান চোপাৰ আছে আপোনাৰ ওচৰলৈ, মানুহজন আপুনি আহি দিলে, এতিয়া আমাৰ চিষ্টাৰসকলৰ সন্মুখতো আপোনাৰ মানুহ আহিছে,
বহুত মানুহ আহে ওচৰলৈ আহে আমাৰ ওচৰলৈ আহে আমি চিষ্টাৰসকলক বাৰে বাৰে ট্ৰেইনিং কৰিছোঁ মানুহবোৰ ইমান চেঞ্চিটিভ হৈ গৈছে মানুহবোৰে ওচৰলৈ আহিবলৈ বিচাৰে কিছুমান চিষ্টাৰে ধৰক এনেকৈ ৰ'ব ইমান ওচৰলৈ নাহিব মই চিষ্টাৰসকলক বুজাইছোঁ যে আপোনালোকে চাওক মানুহক এতিয়া বহুত আতংকিত হৈ আছে আপোনালোকে মানুহজনক আঁতৰিবলৈ যাবলৈ কোৱাতকৈ আপোনালোক নিজে দুখোজ পিছুৱাই আহিব প্লিজ বিহেভ উইথ এ ভেৰি নৰ্মেল ৱে এজ এ ভেৰি ডিচেণ্ট ৱে ডিল উইথ দ্য পিপুল মানুহে আতংকিত হৈ থকা অৱস্থাত যিকোনো কথা ক'ব পাৰে এই কথাটো কেলৈ কৈছোঁ কাৰণ যদি কেইবাজনো মানুহ একেলগে আহিলে আপোনাৰ ওচৰত হ'ল আপুনি মাস্ক পিন্ধি আছে তেতিয়া কিন্তু কি হ'ব আপোনাৰ যিখন মাস্ক পিন্ধি গৈছে সেই মাস্কখনতহে বীজাণুটো লাগিব আপোনাৰ গাত লগাতকৈ কাৰণ মানুহ এজনে আগত যেতিয়া আপোনাৰ আগত কথা পাতি আছে কথা পাতি থাকোঁতে সেই এয়াৰত যেতিয়া সৰু এই ভাইৰাছটো এৰি দিব আপুনি যিহেতু উশাহ লৈ আছে উশাহ লৈ থাকোঁতে বতাহটো টানি আনিছে লাংছৰ ভিতৰলৈ সেইকাৰণে কি হ'ব ওচৰত থকা বতাহত যিখিনি বীজাণু আছে সেইখিনি আপোনাৰ ডেফিনেটলি আপোনাৰ মাস্কখনত পিন্ধিলে আহিব মাস্কখনত বাহিৰৰ ফালে লাগি থাকিব কিন্তু তথাপি আপোনাৰ লাংছৰ ভিতৰত সোমাব নোৱাৰে যদি ট্ৰিপুল লেয়াৰ মাস্ক হয় এইটো কাপোৰৰ মাস্কে কিন্তু এইটো ছেভ কৰিব নোৱাৰে সেইটো ট্ৰিপুল লেয়াৰ মাস্ক হ'ব লাগিব এটা ট্ৰিপুল লেয়াৰ মাস্কখন যদি আছে যদি আপুনি কেনেবাকৈ ট্ৰিপুল লেয়াৰ মাস্কখন হাতত বাহিৰৰ পৰা চুইছে যদি এনেকৈ ধৰক সাধাৰণতে মাস্ক পিন্ধিলে মানুহৰ এনেকৈ যায় গৈ থাকে উঠাই আকৌ এনেকৈ আকৌ চুই পেলাই বহুতে দেখিব এনেকৈ তললৈ নমাই ভেৰি ডেঞ্জাৰাছ প্ৰেক্টিছ ডক্টৰ নৱজ্যোতি গগৈ ডাঙৰীয়া আপুনি বৰ সঠিক কথা কৈছে বৰ সুন্দৰ কথা কৈছে কিন্তু এটা মই প্ৰশ্ন এড কৰিছোঁ ট্ৰিপল লেয়াৰ মাস্কৰ কথা কৈছে কিন্তু কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে এটা বিবৃতি সদৰি কৰিছিল যে যিকোনো মাস্ক হ'লেই এই ভাইৰাছটোৰ পৰা হাত সাৰিব পাৰি কাৰণ মাস্কটো গধুৰ বা ইয়াৰ আয়তনটো কিছু ডাঙৰ সেইটো অলপ যদি স্পষ্ট কৰি দিয়ে আমি অস্পষ্ট হৈ গৈছোঁ কণ্ট্ৰভাৰ্চি আছে সেইটো মই কথা নহয় সেইটো আমাৰ এটা প্ৰধানমন্ত্ৰী ডাঙৰীয়া যিটো কথা কৈছিলে সেইটো এটা বেলেগ এটা কথাৰ প্ৰেক্ষাপটত কৈছিলে যাতে যিকোনো মানুহে কাহি পেলাই যাতে বেছিকৈ স্প্ৰেড নকৰে কোনোবা এজন মানুহে মাস্কখন পিন্ধাৰ কাৰণটো কি কোনোবাই যদি কাহিছে বা কাৰোবাৰ যদি কেনেবাকৈ এই যে যিমানবিলাক চিমটমলেছ মানুহ ওলাইছিলে পজিটিভ তেওঁলোকে স্প্ৰে কৰিব বুলি এটা ধাৰণা হৈছিলে তেনেকুৱা ক্ষেত্ৰত সেই কথাটো কোৱা হৈছিলে কিন্তু মেডিকেলি যদি আপুনি প্ৰফেশ্যনেলি মোক সোধে প্ৰফেশ্যনেলি কিন্তু আপোনাক ছেভ কৰিব ট্ৰিপুল লেয়াৰ মাস্কখনে যদি আপুনি পজিটিভ কেছৰ ওচৰলৈ যায় পজিটিভ কেছৰ ওচৰত যদি আপোনাৰ ওচৰেদি পাৰ হৈ যায় তেতিয়া ট্ৰিপুল লেয়াৰ মাস্কখনত লাগি থাকিব এতিয়া মই কথাটো কমপ্লিট কৰা নহ'ল যেতিয়া আপুনি মাস্কখন খুলিব মাস্কখন কিন্তু পিন্ধি থকা অৱস্থাত কেতিয়াও টাচ কৰিব নালাগে হাতেৰে সাধাৰণ পাছফালে থকা ৰছীডাল এনেকৈ ধৰি লৈ পেলাই মাস্কখন এনেকৈ লাহেকৈ গাৰ পৰা দূৰলৈ লৈ গৈ পেলাই ক'ৰবাত হেং কৰি পেলাই থৈ দিয়ক বা দিনটোত এদিন ৰ'দত দি দিয়ক সেই মাস্কখনত থকা বীজাণু গোটেইখিনি মৰি যাব 3 দিনৰ পিছত আকৌ সেই মাস্কখন আপুনি পিন্ধিব পাৰিব যেতিয়া আপোনাৰ ব্যৱহাৰ কৰিব পাৰে কিন্তু মানে এটা কথা আমি গম পাইছোঁ আমি বহুত চেঞ্জ হ'ব পাৰিম এতিয়া আমি অধিক সাৱধান হ'ব লাগিব আমি অধিক সাৱধান হ'ব লাগিব মই ডক্টৰ নৱজ্যোতি গগৈ ধন্যবাদ মই এইখিনিতে এটা এড কৰি দিছোঁ আৰু এটা কথা যিহেতু ভাৰতবৰ্ষৰ ভিতৰত পোনপ্ৰথমে ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰতে স্ক্ৰিনিঙৰ ব্যৱস্থা আপোনালোকে কৰিছিল 2 ফেব্ৰুৱাৰীৰ পৰা লগতে ডিব্ৰুগড়তে প্ৰথমবাৰ কমিউনিটি টেষ্টিং আৰম্ভ হৈছিল অসমৰ ভিতৰত সেইখিনি কথাৰ বাবে আপোনাক শলাগিছোঁ আকৌ এবাৰ তেনেধৰণৰ কাম যদি আন আন ষ্টেচনসমূহতো যদি তেতিয়াই কৰিলেহেঁতেন তেতিয়া অধিক আমি হয়তো ফল পালোহেঁতেন উজনি অসমৰ আমি খবৰ আপোনাৰ জৰিয়তে কিছু পালোঁ উজনি অসমত আপোনালোকে কেনে ব্যৱস্থা গ্ৰহণ কৰি আছে কিন্তু নামনি অসমত কেনে ব্যৱস্থা গ্ৰহণ কৰা হৈছে সামগ্ৰিকভাৱে জ্যোতিৰ্ময় নামনি অসমৰ অলপ দৃশ্যখন যদি আপুনি দেখুৱাই দিয়ে নিশ্চয় নিশ্চয় প্ৰাঞ্জল কথা এটা হ'ল যে আমি চিন্তিত হৈ আছোঁ আতংকিত হৈ আছোঁ বিগত 4-5 দিনত যে নতুন নতুন খবৰবোৰ আহিছে সেয়া বৰাক ভেলীৰ শিলচৰে হওক বা গুৱাহাটী চহৰ মহানগৰ হওক কিন্তু নামনি অসমৰ কথা যদি আমি ক'ব যাওঁ বিগত দিনত আমি দেখা পাইছোঁ ধুবুৰী জিলাত 5জনকৈ কৰোণা পজিটিভ ৰোগী ওলাইছিল কিন্তু 5জন বৰ্তমান সুস্থ তেওঁলোকে ঘৰলৈ উভতি আহিছে বঙাইগাঁও জিলাত 5জন আছিল তেওঁলোকে চিকিৎসাধীন হৈ আছে আৰু অধিক ৰোগ সংক্ৰমণ হোৱা নাই গোৱালপাৰা জিলাত 6জন আছিল তাৰ ভিতৰত 4জন ইতিমধ্যে সুস্থ হৈ ঘৰলৈ উভতি আহিছে নলবাৰী 3জন আছিল তেওঁলোকক ঘৰলৈ যাব দিয়া হৈছে এটা কোকৰাঝাৰৰ এজন আছে বৰ্তমান চিকিৎসাধীন হৈ আছে আৰু চাউথ চলমাৰ মানকাচৰৰ এজন আছিল তেওঁ বৰ্তমান কিন্তু সুস্থ হৈ ঘৰলৈ গুচি আহিছে এতিয়া প্ৰশ্ন এটাই কাৰণ আমাৰ চিকিৎসকসকলে যে ধুনীয়া কাম কৰিছে এটা কথা ক'ব লাগিব ধুবুৰী বা আন নামনি অসমত যিসমূহ জিলা আছে তাত যিটো তৃণমূল পৰ্যায়ত আছে গ্ৰাউণ্ড লেভেলত যিটো কাম কৰিছে আশা কৰ্মীৰ পৰা আৰম্ভ কৰি MPWৰ পৰা আৰম্ভ কৰি আমাৰ ANM বাইদেউসকলে আৰম্ভ কৰি সকলোৱে যেনেকৈ কাম কৰিছে প্ৰতি ঘৰে ঘৰে গৈ কোনোবা আহিছে নেকি বা কোনোবা যদি আহিছে তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা তেওঁলোকক যদি তেনেকুৱা কিবা চিমটমছ আছে কোৱাৰেণ্টাইন কৰা এই যে ব্যৱস্থাবোৰ হৈছে এইটো যথেষ্ট এটা ভাল কাম হৈছে এতিয়া আচলতে ইমান ধুনীয়া কাম এটা হোৱাৰ পিছত মানুহ যেতিয়া ৰোগী আক্ৰান্ত হোৱাৰ পিছত সুস্থ হৈ ঘৰলৈ উভতি অহাৰ পিছত যদি আমি আকৌ সেই পুনৰ স্থানলৈ ঘূৰি যাওঁ তাৰ কাৰণে কিন্তু ডাঙৰ এটা আৰু বিপদ
আহি যাব আৰু তাৰ কাৰণে এতিয়া বৰ্তমানে সকলোৰে সাৱধানতা বেছি প্ৰয়োজন হৈ গৈছে কাৰণ আমি ইতিমধ্যে 45 দিন আপুনি অলপ আগতে কৈছে অৰ্থনৈতিক অসুবিধাৰ কথা আমি 45 দিন সেই কষ্ট কিন্তু ভোগ কৰিলোঁ আৰু এই অঞ্চলবাসী ৰাইজে ভোগ কৰিলে কি যিহেতু নামনি অসমৰ এইটো অঞ্চল তেনেকুৱা অৰ্থনৈতিকভাৱে সবল নহয় বা ইয়াত তেনেকুৱা কোনো উদ্যোগ বা তেনেকুৱা ধৰণৰ কোনো ব্যৱস্থা নাই তেনে ক্ষেত্ৰত কিন্তু ইয়াত খাটি খোৱা শ্ৰমিক মানুহ বেছি ইয়াত খেতিয়ক মানুহ বেছি আজি মই এটা ফোন কল পাইছিলোঁ মই এটা উদাহৰণ জাষ্ট প্ৰাঞ্জল আপোনাক ক'ব বিচাৰিছোঁ যে সীমান্তৰ যে কাঁইটীয়াতাৰৰ বেৰ আছে কাঁইটীয়াতাৰৰ বেৰে সিপাৰে কিন্তু আমাৰ প্ৰায় 150 গজ মাটি আছে আৰু সেই মাটিত ছিটমহল বুলি কোৱা হয় আৰু সেই মাটিবোৰ কিন্তু আমাৰ ভাৰতীয় মানুহৰ মাটি অসমৰ মানুহৰ মাটি তাত কিন্তু আমি খেতি কৰিছোঁ আৰু সেই খেতিটো যিহেতু লকডাউনৰ ফলত BSFে সম্পূৰ্ণ সীমান্তৰ গেটসমূহ বন্ধ কৰিছে কাৰণ BSFৰ নিজৰ নিৰাপত্তাৰ কথা আছে ত্ৰিপুৰাত যেনেকৈ BSFৰ এজন আক্ৰান্ত হৈ গৈ আছে তেনে ক্ষেত্ৰত BSF কিন্তু ইয়াত যথেষ্ট কঠোৰ এটা ব্যৱস্থা লৈছে সেই ফলত কিন্তু কৃষকসকলে খেতি কৰিছে সীমান্তৰ কাঁইটীয়া বেৰা সিপাৰে কিন্তু তেওঁলোকে খেতি চপাই ঘৰলৈ আনিব পৰা নাই খেতি হাজাৰ হাজাৰ লাখ লাখ টকাৰ খেতি নষ্ট হৈছে তথাপি কিন্তু কৃষকসকল চুপচাপে ঘৰত বহি আছে তেওঁলোকে কিন্তু মানিছে লকডাউনৰ নিয়ম নীতি সেই ক্ষেত্ৰত আমাৰ জীৱনটোক বেছি প্ৰাধান্য দিছে সেইটো ভাল কথা হৈ পৰিছে জীৱিকা আমাক লাগিব কিন্তু জীৱনটোক বেছি প্ৰাধান্য দিছে কিন্তু যদি মই সৰুকে চমুকৈ মই এটা কথা জানিব বিচাৰিছোঁ যে সৰুসজাইত যিজন পজিটিভ যুৱক ওলাইছে তেওঁৰ কিবা হিষ্ট্ৰী আপুনি গম পায় নেকি কেনেকৈ আহিছিল তেওঁ ক'ৰ পৰা আহিছিল বাইহাটাৰ ফালৰ বুলি আমি শুনিছোঁ বৰ্তমান কিন্তু সৰুসজাইতে আছে নিশ্চয়কৈ প্ৰাঞ্জল সৰুসজাইত যিজন ৰোগী ওলাইছে আমি এতিয়ালৈকে প্ৰাথমিকভাৱে যিখিনি তথ্য পাইছোঁ তেওঁ আমাৰ ধুবুৰী সীমান্ত হৈ ছাগলীয়া সীমান্ত হৈ তেওঁলোকে গৈছিল আৰু ইয়াত যোৱাৰ সময়ত কিন্তু তেওঁলোকক পৰীক্ষাও হৈছিল কিন্তু এটা কথা আমি কালিৰ পৰা এটা কথা কৈ আছোঁ প্ৰাঞ্জল যে ছাগলীয়া সীমান্তৰ পৰা যিখিনি ব্যক্তিগত বাহনত মানুহ যি সোমাইছিল তেওঁলোকৰ মাজপথত বহু বাহন হেৰাই গৈছে আচলতে বহু বাহন সৰুসজাইলৈকে গৈ তেওঁলোকে ৰিপৰ্ট কৰা নাই এতিয়া কিন্তু সেইটো চৰকাৰৰ নজৰত আহিছে চৰকাৰ কালিৰ পৰা এস্কৰ্ট দিয়া ব্যৱস্থা কৰিছে আৰক্ষী মোতায়েন কৰি পেলাই প্ৰতিখন বাহনক তেওঁলোকে সৰুসজাই হওক যোৰহাট হওক তেজপুৰ হওক যি য'ত জোন বনোৱা হৈছে তাত পঠাই দি আছে কিন্তু এই মাজৰ যে এসপ্তাহ এই এসপ্তাহৰ কাৰণে কিন্তু বহুত চিন্তিত হৈ আছোঁ আমি কাৰণ এই এসপ্তাহত যে মানুহখিনি সোমাই গ'ল তেওঁলোকে ক'ত কেনেকৈ গ'ল কোনখন গাঁৱত সোমাই গ'ল তেওঁলোকক সঠিককৈ নিৰ্ধাৰণ কৰা হ'ল নহয় বা তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰা হ'ল নহয় সেয়া কিন্তু এটা ডাঙৰ প্ৰশ্নচিহ্ন এই মুহূৰ্তত উৎপন্ন হৈছে সেইকাৰণে আমি কৈছোঁ যদি প্ৰয়োজন হয় কোৱাৰেণ্টাইন ষ্টাম্পটো হাতত নামাৰি মূৰতো বা কপালতো মাৰিব পাৰে তেতিয়া অধিক ভালকৈ তেওঁলোকক দেখা পোৱা যাব পাৰে অভিজিত শৰ্মা ডাঙৰীয়া আপুনি মাস্কখন পিন্ধিছে হয়তো আপুনি মাস্কখন এনেকৈ নুখুলিব পিছফাল দেখোঁ মই এইটোৱে কৈছোঁ যে এনেকৈ আমি খুলিব পাৰোঁ নাই এতিয়া আপুনি শিকি গ'ল নাই এতিয়া কথাটো হ'ল যে ছাগলীয়া গেট আৰু শ্ৰীৰামপুৰ গেট বা ছাগলীয়া গেটতো ৰখাৰ ব্যৱস্থা কৰিব লাগে যিখিনি মানুহ তাৰ পৰা আহে এই প্ৰাইভেট গাড়ী লৈয়ে আহক বা বাছতে আহক বা য'তে নাহক চিটিৰ ভিতৰত মানে হেৰিৰ ভিতৰত অসমৰ ভিতৰত সোমোৱাটো বন্ধ কৰিব লাগে আৰু যিখিনিয়ে বন চাইন লৈ ল'ব লাগে তেওঁলোকৰ বা যে তেওঁলোকে যদি কোৱাৰেণ্টাইন যদি নকৰে তেতিয়াহ'লে তেওঁলোকক আইনী ব্যৱস্থা লোৱা হ'ব হাতত ষ্টাম্প মাৰিছে হাতত ষ্টাম্প মাৰাৰ পিছত যদি বাহিৰত ঘূৰি ফুৰে তেওঁলোকক আইনী ব্যৱস্থা ল'ব লাগে বা কপালত হ'লেও ষ্টাম্প মাৰিব লাগে আৰু আমাৰ জনসাধাৰণো সচেতন হ'ব লাগিব মানে মানুহৰ হাতখন ভালকৈ চাব লাগিব সকলোৱে হাত দুখন চাই থাকিব আৰু ডক্টৰে এইমাত্ৰ এটা ভাল কথা কৈছে যে যদি আমি কামতো যাব পাৰোঁ যদি আমি হাতখন ধুই থাকোঁ ছ'চিয়েল ডিষ্টেঞ্চ যদি মেইনটেইন কৰোঁ তেতিয়াহ'লে আমি কামো কৰিব পাৰিম ইনকামো কৰিব পাৰিম নিজকো বচাব পাৰিম নিজৰ পৰিয়ালটোকো বচাব পাৰিম চবকে আমি বচাব পাৰিম মই ষ্টাম্পৰ কথাটোকে ডাক্তৰ নৱজ্যোতি গগৈ ডাঙৰীয়া সুধিব বিচাৰিছোঁ শ লোকক একেটা ষ্টাম্প দিয়ে মাৰিছে সেইটো ভয়ংকৰ হ'ব পাৰে নেকি তাৰ কাৰণে আমি কিন্তু আমি হেৰি ব্যৱস্থা কৰিছোঁ আমি হেল্ল' হয় শুনিছোঁ আমি যেতিয়া স্প্ৰে কৰিবলৈ কৈছোঁ স্প্ৰে কৰাৰ আগতে আমি এটা চেনিটাইজাৰ ৰাখিছোঁ চেনিটাইজাৰটো ৰাখি পেলাই হাতখনত প্ৰথমে স্প্ৰে কৰি দিয়ে স্প্ৰে কৰি বহাৰ পিছতহে ষ্টাম্পটো আমি মাৰোঁ চ' আমি কিন্তু সেইটো সাৱধানতা অৱলম্বন কৰিছোঁ আমাৰ এনেকুৱা এটা পৰিস্থিতি হৈছিলে মানে হেৰিত ৰেলৱে ষ্টেচনত এবাৰ 4-5জনমান মানুহ ছাছপেক্ট কৰি পেলাই মেডিকেল কলেজলৈ লৈ যোৱাৰ পিছত তাৰ পিছত থকা এজন ব্যক্তিয়ে কমপ্লেইন কৰিছিলে যে একেটা ষ্টাম্প মাৰিব নোৱাৰে সেই কথাটো আমি প্ৰথমে ৰেজ কৰিছিলোঁ কিন্তু এইটো গভৰ্ণমেণ্টৰ এটা ডিচিশ্যন উপায় নাই কৰিব লাগিব নহ'লে মানুহে উৎপাত কৰিব বহুত কথাই আছে সেই কথাও আমি কম্প্ৰমাইজ কৰিব লাগিব নিজৰ মততে আমি মতগৰ্বী হৈ থাকিব নোৱাৰোঁ সেইকাৰণে আমি দেখিলোঁ নাই উইল হেভ টু ট্ৰাই ছামথিং ছেফাৰ তেতিয়া মই চবকে এইটো কৰিলোঁ যে এইটো এটা কাম কৰিব স্প্ৰে কৰি দিব হাতত ষ্টাম্পটো মৰাৰ আগতে হাতখনত যদি স্প্ৰে কৰি দিয়ে চেনিটাইজাৰ তাৰপিছত যদি ষ্টাম্পটো মাৰে তেতিয়া যদি কেনেবাকৈ স্কিনত লাগিও থাকে তেতিয়া বিয়া পৰা সেইটো নাথাকিব
এইটো যদি এতিয়াও কোনো লোকে কোনো বিষয়াই যদি বা বা স্বাস্থ্যকৰ্মীয়ে যদি এতিয়াও পালন কৰা নাই কৰিব পাৰে এইটো বৰ ভাল উপায় এটা কৈছে আপুনি প্ৰথমে চেনিটাইজ কৰি লওক তাৰপাছত ষ্টাম্পটো মাৰক এজন গ'ল তাৰপাছত আনজনক চেনিটাইজ কৰক আকৌ আনজনক চেনিটাইজ কৰক তাৰপাছত ষ্টাম্পটো মাৰক মোৰ আৰু এটা প্ৰশ্ন আছে সমাগত বাৰিষা এতিয়া বাৰিষাৰ বতৰ বানপানী বা কৃত্ৰিম বানপানী হ'বই মলমূত্ৰ আদি আহিব এই ভাইৰাছ যদি এঘণ্টাও পানীত থাকে তেনেহ'লে বিপদ আহিব নেকি হয় নহয় পানীৰ পৰা তেনেকৈ এইটো পানীত খুচৰা বেমাৰ নহয় এইটো ভাইৰাছটো ৱাটাৰবৰ্ন ডিজিজ নহয় পানীৰ পৰা বিয়পিব নোৱাৰে এইটো টাচত যাবই লাগিব ক্ল'জ কণ্টেক্টত আহিব লাগিব এৰ'চলত আহিবই লাগিব আপুনি টাচ কৰি পেলাই আপুনি নিজৰ নাক মুখত টাচ কৰিবই লাগিব তেতিয়াহে ভাইৰাছটো আপোনাৰ গালৈ বিয়পাৰ সম্ভাৱনা আছে এতিয়া কথাটো হ'ব কি বাৰিষাৰ সমাগত সময়ত যদি একেলগে বহুত মানুহ আমি কেম্পত ৰাখিবলগীয়া হয় তেতিয়া আমি কেনেকৈ পৰিচালনা কৰিম যেহেতু ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰিব লাগিব আৰু ইমানবোৰ আমি ক'ত পাম সেইটো আমি চিন্তা কৰা নহয় এইটো ইয়াৰ বিষয়ে আমাৰ ইতিমধ্যে আলোচনা হৈছে আমি স্কুল কলেজ বহুতবিলাক আইডেণ্টিফাই কৰি থৈছোঁ অকল সেইটোৱে নহয় চাওক আৰু আছে এতিয়া আমি এইটো বস্তু এইবিলাক কথা আমাৰ এতিয়া নতুন বস্তু নহয় এইটো পুৰণি আগৰ পৰা আমি কৰিয়ে আছোঁ ছাৰ্ভেইলেঞ্চত এনকেফেলাইটিছ আহিব ডেংগু বেমাৰ আহিব এতিয়া মেলেৰিয়া আদি কৰি বহু ধৰণৰ বেমাৰ আছে ৱাটাৰবৰ্ন ডিজিজ আছে টাইফয়েড আছে ডায়েৰিয়া আছে ডিচেণ্ট্ৰি আছে এইবিলাক বেমাৰৰ পৰাও হাত সাৰি আমি থাকিব লাগিব চ' এইখিনি কৰিবলৈ যাওঁতে অলৰেডি আমি এটা খুব ভাল আমাৰ কৰোণাৰ ইফেক্ট এটা হ'ল প্ৰত্যেকে হাত ধুই পেলাই খাবলৈ শিকিছোঁ যাৰ কাৰণে নেকি আমি কৰোণাৰ পৰা মানে বাকী ৰেছপিৰেটৰী ইনফেকশ্যনৰ পৰা বাচি আছোঁ হয়তো এইবাৰ আমি হেৰিটো যদি এইটো প্ৰেক্টিছ ৰাখোঁ বাৰিষা সমাগত সময়খিনিতো আমি মষ্ট প্ৰবেবলি ৱাটাৰবৰ্ন ডিজিজৰ পৰা হাত সাৰি থাকিব পাৰিম নেকি খালি আমাৰ এটাই অভাৱ হ'ব আমাৰ ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰোঁতে আমি বেছি জেগা উলিয়াব লাগিব তেনেকুৱা ধৰণৰ মেক শ্বিফ্ট হয়তো কেম্প বনাব লাগিব তাৰ কাৰণেও আমি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ লগত আলোচনা কিন্তু অব্যাহত ৰাখিছোঁ সুন্দৰ কথা মই 1 মিনিট সময় পাইছোঁ আৰু অনুষ্ঠান সামৰিব লাগিব মানুহে আমি এটাই শিকিলোঁ এইখিনি কথাৰ পৰা চিকিৎসক ডাঙৰীয়াৰ পৰাই যে জোম বান্ধি যদি আমি নাথাকোঁ এজনে আনজনৰ লগত যদি কৰমৰ্দন নকৰোঁ বা আমি অলপ দূৰে দূৰে যদি থাকোঁ তেনেহ'লে আমি বাচি থাকিব পাৰিম মাস্কখন পিন্ধি থাকিলে আমি বাচি থাকিব পাৰিম বাচি যাওঁ আমি একো চিন্তা অকল নিজেও নহয় নিজৰ পৰিয়াল সকলোকে আমি বচাব পাৰোঁ আৰু সেইখিনিয়ে দায়িত্ব আৰু এটা কথা এই যে পলাই ফুৰি যে আছে এতিয়াও যে ৰাস্তাৰ পৰা গাড়ী নোহোৱা হৈছে পলাই আছে নিজক দূৰত ৰাখি আছে সদায় মানে মই কোনটো কৈছোঁ অসমত সোমাইছে তাৰপৰা বাহিৰে গাড়ীবোৰ গায়ব হৈ গৈছে সেনেকুৱা কাম নকৰিব মিলি পেলাই থাকক আৰু চৰকাৰক আকৌ কম ফাইনবিলাক বঢ়াই দিয়ক 500 টকা নহয় তাক 3000 টকা কৰক গাড়ীৰ এনেই যদি গাড়ী ঘূৰি আছে অযথা ঘূৰি আছে ধৰিছে তাক অদ্ভুত ধৰণৰ ফাইন লগাওক আৰু চিধা কৰক মানুহ সব ভাল হ'ব কিন্তু গুৱাহাটীবাসী অধিক সাৱধান হওক আকৌ কৈছোঁ আমি গুৱাহাটীত অনাই বনাই যিসকল ঘূৰি ফুৰিছে এনেই যিসকল ঘূৰি ফুৰিছে এনেই ৰাজপথত ট্ৰেফিক জামৰ সৃষ্টি কৰিছে ক'ত যায় না এনেই ওলাই আহিছোঁ তেওঁলোক সাৱধান হওক সকলোকে ধন্যবাদ জনাইছোঁ এটা বাৰ্তা আমি দিবলৈ চেষ্টা কৰিলোঁ আশা কৰিলোঁ আপোনালোকে সকলোৱে বুজি পালে বিদায় লৈছোঁ নমস্কাৰ